Hello, hello everybody. Hi, good afternoon. Good afternoon, sab. Okay. ভালে আছে নে সব? ভালে আছো, মই ভালে আছো। সবে ভালে আছে নে নাই? প্ৰিপাৰেচন কেনেকুৱা চলি আছে? প্ৰিপাৰেচন এক্সাম তো আহি গ'ল, আমাৰ ভালকে কৰিব লাগিব। আশা কৰো সবে ভালকে প্ৰিপেয়াৰ কৰি আছা। আৰু এতিয়া ওয়েদাৰ চেঞ্জ হৈ আছে, গাছা বেয়া থাকিবও পাৰে। সো অকমান নিজৰ ফালৰ পৰা অকমান খ্যাল ৰাখিবা আৰু নিজৰ খ্যালটো ৰাখিলেই প্ৰিপাৰেচনটো ভালকে কৰিব পাৰিবা, হয় নে নাই? সো আশা কৰো সবে ভালকে প্ৰিপেয়াৰ কৰি আছে, কাৰণ হেতু টাইম বহুত ইম্পৰ্টেণ্ট টাইম হয়। এণ্ড এইটো টাইমত যদি প্ৰিপেয়াৰ কৰি থাকা তেতিয়াহ'লে যেতিয়া এক্সামত যাবা একদম কনফিডেণ্টলি যি পেপাৰ হোক, আমাৰ যি পেপাৰ হোক, ইংলিছ কৰি নহয়, ভালকৈ গোটেইকেইটা কৰিব পাৰিবা, হয় নে নাই? আজি ক্লাছত মই আকৌ এটাবাৰ প্ৰিপজিশ্যন লৈ আনিছিলোঁ। লাষ্ট ক্লাছত মই প্ৰিপজিশ্যন কৰাইছিলোঁ, বুজাইছিলোঁ। বহুতে মোক মেছেজ কৰিছে, মেম বহুত ভাল লাগিছে, প্ৰিপজিশ্যনছটো বুজি পাইছোঁ, কিছুমান কনফিউশ্যন থাকি যায়, হয় নে নাই? গোটেইকেইটা টপিকছ আমি কৰিলোঁ, কিন্তু কিছুমান কনফিউশ্যনছ আমাৰ থাকি যায়, যিটো কাৰণে আমি মানে কনফিডেণ্টলি যিটো আমাৰ কাৰেক্ট আনচাৰ হয় সেইটো টিক কৰিব নোৱাৰোঁ, হয় নে নাই? চ' সেইটো কাৰণে আৰু কিছুমান আমাৰ যাতে কনফিউশ্যন ক্লিয়াৰ হৈ যায়, সেইটো কাৰণে আজি ক্লাছটো লৈ আনিছোঁ। আশা কৰোঁ এইটো ক্লাছ তোমালোকৰ চবৰ কাৰণে বেনিফিচিয়েল থাকিব। ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো আৰু লেট নকৰি, এণ্ড লেটছ চি আজিৰ ক্লাছত আমি কি পঢ়িম এণ্ড কি কভাৰ কৰিম। ষ্টাৰ্ট কৰি আছোঁ আজিৰ ক্লাছটো। ফাৰ্ষ্ট আমাৰ কি লিখা আছে চোৱা, ইয়াত আমাৰ স্ক্ৰীনত কি লিখা আছে যে ফাংচন অফ প্ৰিপজিশ্যন। আমিতো জানো প্ৰিপজিশ্যন বস্তুটো কি হয় বা আমি ক'ত ইউজ কৰিব লাগে, কিন্তু আমি এক্সেক্টলি বস্তুকেইটা ভালকৈ নাজানো, হয় নে নাই? আমাৰ যদি ভালকৈ একদম বেছিকৰ পৰা কনচেপ্টটো ক্লিয়াৰ থাকে, তেতিয়াহ'লে আমাৰ যি টপিক হওক আমি কৰিব পাৰিম, হয় নে নাই? চ' সেইটো কাৰণে আমি আজিৰ ক্লাছটো একদম বেছিকৰ পৰা ফাংচন অফ প্ৰিপজিশ্যনৰ পৰা ষ্টাৰ্ট কৰি আছোঁ, যাতে তোমালোকে বুজি পোৱা যে আমাৰ প্ৰিপজিশ্যনৰ কিছুমান ফাংচন আছে যিটো আমাৰ মনত ৰাখিব লাগিব। কাৰণ আমি পোৱাৰ পিছত এনেকুৱা হৈ যায়, কোনটো বহাম, কি বহাব পাৰিম, কোনটো বহালে আমাৰ কাৰেক্ট হ'ব পাৰে, যাতে সেইটো বস্তু আমাৰ নহয়, সেইটো কনফিউশ্যন যাতে আমাৰ নহয় এক্সামত গৈ, সেইটো কাৰণে ফাংচনৰ পৰা আজিৰ ক্লাছটো মই ষ্টাৰ্ট কৰি আছোঁ। কি লিখা আছে আজিৰ ক্লাছত? কিন্তু MCQ কুৱেশ্যন অনা নাই মই। MCQ কুৱেশ্যন তোমালোকে আগতে বহুত কৰিছা, এণ্ড এতিয়া MCQ কুৱেশ্যন তোমালোকে প্ৰেক্টিছৰ কাৰণে কৰিব পাৰা। কিন্তু যিটো বস্তু তোমালোকৰ কনফিউশ্যন আছে, যিকেইটা টপিক্সৰ কনফিউশ্যন আছে, এইকেইটা টপিক্সৰ আমি কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে? কি লিখা আছে চোৱা, ফাংচন অফ প্ৰিপজিশ্যনৰ আমাৰ যিটো ফাৰ্ষ্ট ফাংচন হ'ব, এইটোত আমাৰ দুটামান ফাংচন বেচিকেলি আহে, ঠিক আছে? বেছি ডাঙৰকৈ নানিম মই, বেছি ডাঙৰকৈ নুবুজা, একদম সৰুকৈ ইজি প্ৰচেছত বুজাব চেষ্টা কৰিম। লিখা আছে যে আমাৰ প্ৰিপজিশ্যন, আমাৰ যিটো আজি টপিক হয় ক্লাছৰ, প্ৰিপজিশ্যনৰ দুটামান বেছিক ফাংচন আছে, ঠিক আছে? সেইটো তোমালোকে গম পোৱা নে নাই চাই ল'বা ভালকৈ, ধুনীয়াকৈ কি লিখা আছে চাই ল'বা। লিখা কি আছে অকণমান টাইম দি আছোঁ, পঢ়ি লোৱা এটাবাৰ। কি লিখা আছে চোৱা। Welcome everybody, welcome, classত welcome. কি লিখা আছে? লিখা আছে যে the first function of the preposition is to connect the noun. কি লিখা আছে যে আমাৰ যেটো ফাৰ্স্ট ফাংচন হয় প্ৰিপজিশ্যনৰ কামটো কি, মানে প্ৰিপজিশ্যনে আমাৰ কামটো কৰে কি, হেতুটো আমাৰ বুজিব লাগিব। আমাৰ ফাংচনটো কৰি কি হেতু আমাৰ বুজিব লাগিব। সো হেতু কাৰণে ইয়াত লিখা আছে যে the first function of the preposition, এটা শব্দ বুজা ট্ৰাই কৰিবা ইয়াত, is to connect the noun. ব্ৰেকেটত কি লিখা আছে? all types of nouns to the rest of the sentence. আমি যে সেন্টেন্সটো যে বনাও বা আমাক যে এক্সামত যে সেন্টেন্সটো দি দিয়ে ইন দ্য ফিল ইন দ্য ব্ল্যাঙ্কস ফর্ম, আমাক যেতিয়া প্ৰিপজিশ্যন দিয়ে তেতিয়া আমাক কুৱেশ্যন কেনেকুৱা দিয়ে, আমাক এটা ফিল ইন দ্য ব্ল্যাঙ্কস ফৰ্মত প্ৰিপজিশ্যনৰ কুৱেশ্যনটো দিয়ে, তাৰ পিছত আমাৰ MCQ ফৰ্মত চাইটা অপশনছ কৰি দি থাকে। কিন্তু আমাৰ ফাৰ্স্ট কাম যেটো হ'ব এইটো হ'ব যে সেন্টেন্সটো পঢ়াৰ পিছত সেন্টেন্সটো আমাক কি বুজাইছে হেতু বুজিব লাগিব। সো এইটো কাৰণে আমাৰ ফাংচনটো ইয়াত আহিছে, মানে আমাৰ প্ৰিপজিশ্যনৰ ফাংচনটো কি, আমাৰ প্ৰিপজিশ্যনৰ ফাংচন হ'ল যিকেইটা নাউন থাকিব, সেন্টেন্সৰ যিকেইটা নাউন থাকিব, হেতু নাউনৰ লগত সেন্টেন্সৰ বাকি যি বস্তু আছে হেতুক কি কৰে, হেতুক কানেক্ট কৰি দিয়ে। কি কৰে? কানেক্ট কৰি দিয়ে। যি নাউনছ হ'ব পাৰে, যি টাইপৰ নাউন হ'ব পাৰে, হেতুক কি কৰি দিয়ে, আমাৰ সেন্টেন্সৰ বাকি যিকেইটা বস্তু আছে হেতুৰ লগত আমাৰ কানেক্ট কৰি দিয়ে। হেতু তোমালোকে মনত ৰাখিবা, এইটো হ'ল আমাৰ ফাৰ্স্ট ফাংচন, একদম ফাৰ্স্ট ফাংচন অফ প্ৰিপজিশ্যন হয়, আৰু এইটো
সদায় কৰি থাকে আমাৰ প্ৰিপজিশনে এই কামটো সদায় কৰি থাকে কি কৰি থাকে এইটোৱে যেতিয়া আমি প্ৰিপজিশন এড কৰো সেন্টেন্সত তেতিয়া কি হয় আমাৰ যেটো নাউন্স থাকিব সেন্টেন্সৰ হিকিটা নাউন্সৰ লগত আমাৰ কি হয় সেন্টেন্সৰ যেটো বাকি পাৰ্ট থাকে ৰেষ্ট অফ দা পাৰ্ট যেটো থাকে আমাৰ সেন্টেন্সৰ হেতু কি কৰি দিয়ে আমাক কানেক্ট কৰি দিয়ে মনত ৰাখিবা এটো বস্তু মনত ৰাখিব লাগিব নেক্সট কি আছে সোৱা নেক্সট কি আছে সেকেন্ড ফাংশন টু চাই লোৱা মই সাইডত গৈ আছো ফাংশন টু চাই লোৱা কি লিখা আছে মই ভালে আছো দিয়া মই ভালে আছো সবে হুদি আছে ভাল আছে না ম্যাম ভালে আছো সব ভালে আছে এতিয়া সোয়া আমাৰ সেকেন্ড পয়েন্টটো কি লিখা আছে the second function of the preposition is specify the position of the nouns এতিয়া সোয়া আমি যে preposition শব্দটো কৈ থাকো আমি যে টপিকটো কৈ থাকো preposition বুলি আমাৰ যেটো টপিক হয় preposition হেতুতেই আমাৰ কিন্তু position ওয়ার্ডটো আছে মানে যেতিয়াই আমি preposition কৰিব যাম তেতিয়া আমাৰ কি লাগিব আমাৰ positionটো বুজাব লাগিব no matter it's an object no matter it's a thing no matter it's a person যি হ'ব পাৰে ঠিক আছে কিন্তু যেতিয়া আমি গুটে কিটা বস্তুৰ আমাৰ পারসন হ'ব পাৰে আমাৰ থিং হ'ব পাৰে গুটে কিটাৰ বস্তু যেতিয়া আমি পজিশনটো বুজাও কি বুজাও পজিশনটো বুজাও তেতিয়া আমি কি ইউজ কৰো আমি প্ৰিপজিশন ইউজ কৰো হেতু কাৰণে ইয়াত আমাৰ যেটো সেকেন্ড মোস্ট important function of preposition or ki likha ase the second function of the preposition is to specify the position of the nouns to amar object hobo pare nouns to amar subject jeneka like person hobo pare so eneko type of jetu object amar thakibo jetu amar nouns thakibo gute kita nouns or ki bujao ami jeti ami position bujao jeti ami ki bujao position bujao teti ami ki use koru preposition use koru buji paisu ne clear hol ne eto ekdom ভালকে বেসিকটো বুজাই দিয়া সো আজি প্ৰিপজিশনৰ ক্লাছটো একদম যি কিটা বস্তু আমাৰ ভুল হৈ থাকে এতিয়া সোৱা প্ৰিপজিশন যেটো আছে আমাৰ টপিক হেতু যে খালি আমাৰ প্ৰিপজিশন টপিকতে ফিল ইন দা ব্ল্যাঙ্কস ফৰ্মত আহিব হেতু নহয় কিন্তু আমাৰ স্পটিং এৰৰছটো আহিব পাৰে যেটো আমাক কয় ন যে আমাৰ এৰৰ কাৰেকচন কৰি দিয়া বা যেটো ভুল আছে এটো টিক কৰি দিয়া হেতু আমি কেনেকা গম পাম যেতিয়া আমি রুলস কিটা জানিম যেতিয়া আমি গুটে কনসেপ্টটো জানিম হয় না নাই আমি যদি কনসেপ্টই না জানো তেতিয়া আমি এৰৰ কাৰেকচন কেনেকা কৰিম হয় না নাই সো হেতু কারণে আজি যেটো ক্লাস হয় আমাৰ প্ৰিপজিশনৰ হেতু তোমালোকক বহুত বেনিফিশিয়াল হ'ব not just only for the purpose of preposition topic but also for the sentence correction topic ঠিক আছে আশা কৰো এটো তোমালোকৰ বহুত ইউজফুল থাকিব ঠিক আছে মুভিং টু দা নেক্সট টপিক কি লিখা আছে সোৱা কি লিখা আছে সোৱা নেক্সট টপিকত কি লিখা আছে ভালকে সোৱা কি লিখা আছে লিখা আছে টাইপস অফ প্ৰিপজিশন মানে এতিয়া আমি পঢ়িলো কি জাস্ট না আমি পঢ়িলো ফাংশন অফ প্ৰিপজিশন মানে প্ৰিপজিশনৰ কামটো কি থাকে আমি প্ৰিপজিশন কোড বহাও বা কি কাৰণে আমি সেন্টেন্সত প্ৰিপজিশনটো বহাও এটুই হল আমাৰ মেইন বস্তুটো আমি শিকিলো এটু এতিয়া হল আমাৰ প্ৰিপজিশন যেটো টপিক আমি কৰো এটু প্ৰিপজিশনৰ আমাৰ কিছুমান কি হয় আমাৰ টাইপস থাকে টাইপস অফ প্ৰিপজিশন কিছুমান আমাৰ বেলেগ জাগাত বেলেগ প্ৰিপজিশন আমাৰ বুজাব লাগে সো হেতু বুজাব কাৰণে আমাৰ এনেকুৱা টাইপ অফ প্ৰিপজিশন আমাৰ উঠাই বহাব লাগে তাতে মানে এতিয়া যদি আমাৰ হেতু টাইপ বুজাই আছে তেতিয়া হলে আমি বেলেগ টাইপৰ প্ৰিপজিশন তাতে এড কৰিব নোৱাৰো বা আমাক যদি এটা পাৰ্টিকুলাৰ টাইপ অফ প্ৰিপজিশন বুজাই আছে আমি এটা বেলেগ টাইপ অফ প্ৰিপজিশন আনি তাতে বহাব নোৱাৰো সো হেতু কাৰণে আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট গুটে টপিকটো টাইপস অফ প্ৰিপজিশনৰ গুটে টপিকটো বুজা বুজি পাইছো চাও আমাৰ গুটে টপিকটোত কি লিখা আছে সোৱা আমাৰ ফার্স্ট যেটো লিখা আছে স্লাইডত এটো হল আমাৰ কিছুমান তিনিটা টাইপস অফ প্ৰিপজিশনস বহুত আহি থাকে মানে আমাৰ এটো ৰ্যান্ডমলি আহি থাকে বস্তুটো ঠিক আছে আজি জি তিনিটা প্ৰিপজিশনৰ টাইপ আমি কৰিম আমাক এনেকুৱা টাইপ অফ প্ৰিপজিশনৰ ওপৰত সদায় প্ৰশ্ন হুদি থাকে নো মেটাৰ ইটস এ প্ৰিপজিশন পাৰ্ট অৰ স্পটিং এৰৰ্স পাৰ্ট সদায় কি কৰি থাকে আমাক হুদি থাকে প্ৰশ্ন হুদি থাকে সো হেতু কাৰণে ই কিটা টাইপস অফ প্ৰিপজিশন আমাৰ বুজিব লাগিব আমাৰ কৰিব লাগিব ফাৰ্স্টত দেখাই দিও মই কি লিখা আছে চাই লোৱা অকমান সাইড হৈ আছো পঢ়ি লোৱা অকমান কি লিখা আছে সোৱা
বুজি পাইছা নে কমেন্টত কবা তোমালোকে বুজি পাইছা নে নাই কাৰণ এটো বস্তু আমি আজি ক্লাছত এজ এ হোল টপিকটো বুজাই আছো এনেকা নহয় যে কিবা পাৰ্টিকুলাৰ আমি প্ৰিপজিশন বুজাম obviously আমি প্ৰিপজিশন বুজাই আছো কিন্তু এটো ৰিলেটেড হয় আমাৰ এটো সেন্টেন্স কাৰেকশনতো বহুত কাম আহিব আমাৰ বেলেগ যত আমাৰ প্ৰিপজিশন লাগে গুটেই কিটা জাগাত আমাৰ হেতু কামত আহিব সো হেতু কাৰণে তোমালোকে কবা কমেন্টত যে ম্যাম বুজি পাইছো বুলি বা ক্লিয়াৰ হৈছে বুলি কনসেপ্টটো কাৰণ আমাৰ মেইন এমটো কি আমাৰ মেইন এমটো হোল কনসেপ্ট কিটা ক্লিয়াৰ কৰা হয় না যেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব তেতিয়া তোমালোকে কোৱেশ্চনছ কিটা একদম ইজিলি সলভ কৰিব পাৰিবা হয়নে ইমান মোৰ কনফিডেন্স আছে এটো বস্তু সো কনসেপ্টটো আগত ক্লিয়াৰ কৰিবা নো মেটাৰ হোৱাট দ্য টপিক ইজ আজি মই প্ৰিপজিশন লৈ আনিছো কালি মই বেলেগ টপিক লৈ আনিম হেতুত আমি কি চাম হেতুত আমি চাম যে আমাৰ কনসেপ্টটো ক্লিয়াৰ আছে নে নাই যেতিয়া আমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব তেতিয়া আমাৰ আৰু চিন্তাটো নাই হয় না নাই কি লিখা আছে সোয়া ইয়াত আমাৰ লিখা আছে টাইম প্ৰিপজিশনস বহুত আহে ট্ৰাষ্ট মি গাইজ টাইমৰ ওপৰত প্ৰিপজিশনস আমাক দিয়ে এটা হলেও আমাক টাইমৰ ওপৰত প্ৰিপজিশন দিয়ে সো তিনিটা মান টাইপস অফ প্ৰিপজিশন মই অলৰেডি লিখি আনিছো যে আমাৰ তিনিটা মান টাইপস অফ প্ৰিপজিশন আছে যেটো আমাৰ বহুত ইম্পৰ্টেন্ট হয় আৰু হেতু আমাৰ সদায় হুদি থাকে বস্তু কিটা সো হেতু কাৰণে আমি এটোৰ ওপৰত বেছি ফোকাস দিম ইয়াত আমাৰ লিখা আছে টাইম প্ৰিপজিশন বুজাইছে কি এটো সোইলুৱা ইয়াত যে টাইম প্ৰিপজিশন আমি যে টাইম প্ৰিপজিশন কৈ থাকো বা আমি যে ইউজ কৰি থাকো কি হয় বস্তুটো টাইম প্ৰিপজিশনস আৰ ইউজড to clarify the time of that something or someone of an action মানে জুনে কাম কৰিছে মানে যে কাম কৰে কি কয় জুনে কাম কৰে তাক আমি কি বুজো এক্টৰ বুলি বুজো হয় না নাই সো জুনে কাম কৰিছে ঠিক আছে কোনটো টাইমত কৰিছে যেতিয়া আমি হেতু বুজাব যাও তেতিয়া আমি কি কৰো তেতিয়া আমি এনেকুৱা টাইপ অফ প্ৰিপজিশনৰ ইউজ কৰো বুজি পাইছো নে নাই ক্লিয়াৰ হ'ল নে নাই actors মানে the doer of an action জুনে কামটো কৰে ঠিক আছে সো জুনে কামটো কৰি আছে ঠিক আছে যেতিয়া মানে জি টাইমত কামটো কৰি আছে যেটো টাইমত কামটো কৰে হেতু টাইমত যেটো প্ৰিপজিশনক আমি ইউজ কৰো আমি কি কও আমি কও টাইম প্ৰিপজিশন কি কও আমি টাইম প্ৰিপজিশন মনত থাকিব নে নাই মনত থাকিব ইয়াত কিছুমান ওয়ার্ডস লিখি আনিছো কি আছে সোয়া আমাৰ মোস্ট অফ দা টাইম এইকিটা ওয়ার্ডস আমাৰ ইউজ কৰিব লাগে ইন অৰ্ডাৰ টু শো দা টাইম প্ৰিপজিশন মানে সেন্টেন্সটোত আমাক লিখি দিছে সেন্টেন্সটো কিন্তু ফিল ইন দা ব্ল্যাঙ্কস এটা দি দিছে হেতু জায়গাত আমাৰ এটা প্ৰিপজিশন এড কৰিব লাগিব যেটো প্ৰিপজিশন আমাৰ এড কৰিলে আমাৰ সেন্টেন্সৰ জুনে কামটো কৰিছে বা জি কামটো কৰিছে কোনটো টাইমত কৰিছে আমি গম পাম তেতিয়া হলে আমাৰ এটা প্ৰিপজিশন কাৰেক্ট প্ৰিপজিশন চুজ কৰিব লাগে হয় নে নাই সো ইয়াত আমাৰ লিখা কি আছে প্ৰিপজিশন সোয়া আমাৰ এট আহিব পাৰে টাইম প্ৰিপজিশন মনত ৰাখিব লাগিব ওয়ার্ডস কিটা মনত ৰাখিব লাগিব আমাৰ এট প্ৰিপজিশন টাইম প্ৰিপজিশনৰ লগত জড়িত আছে মানে এটো আমাৰ আহে আমি ইউজ কৰো নেক্সট লিখা আছে আমাৰ অন প্ৰিপজিশনটো হেতু আমি কি কৰো টাইম প্ৰিপজিশনৰ লগত ইউজ কৰি থাকো নেক্সট কি লিখা আছে ইন প্ৰিপজিশনটো হেতু আমি কি কৰি থাকো আমি আমাৰ টাইম প্ৰিপজিশন যেতিয়া আমি ডুয়াৰ অফ এন একশনৰ যেটো টাইমত কামটো কৰিছে হেতু যেতিয়া আমি কব যাও তেতিয়া হলো আমি ইন প্ৰিপজিশনৰ হেল্প লো নেক্সট কি আছে while to আমি ইউজ কৰো এজ এ প্ৰিপজিশন যেতিয়া আমাৰ বুজাব লাগে টাইম টু আৰু during প্ৰিপজিশন টু আমি ইউজ কৰি থাকো যেতিয়া আমাৰ টাইম টু বুজাব লাগে তাৰ পিছত আমি লিখিছো এটসেট্ৰা মানে এনেকুৱা আৰু কিছুমান প্ৰিপজিশনস আছে যেটো প্ৰিপজিশনক আমি ইউজ কৰি থাকো এজ টাইম প্ৰিপজিশনস বুজি পাইছো ক্লিয়াৰ হ'ল আমাৰ ফাৰ্স্ট যেটো টাইপ আছিল বুজি পাইছো নে ক্লিয়াৰ হ'ল নে কমেন্টত কবা যে ক্লিয়াৰ হৈছে বুলি ম্যাম Good afternoon everybody. Next, जाउने next to example আছে দুটা মান ইয়াত অকমান চাই লোৱা examples কিটা বুজি লবা আৰু ক্লিয়াৰ হৈ যাব কনসেপ্টটো দুটা মান example লৈ আনিছো তোমালোকৰ কাৰণে কি লিখা আছে সোয়া ফাৰ্স্টত লিখা আছে আমাৰ I go to school daily at 9 o'clock. I go to school daily at 9 o'clock etu eta ase next what ki ase my result gets declared in March so duta man sentence likhi anisu yat first to amar time bujaise আমি স্কুলত যাও ডেইলি এটা টাইমতে গৈ আছো এটো আমাৰ হেবিচুয়াল অ্যাকশন আমি টেন্সত পঢ়িছো না নাই হেবিচুয়াল অ্যাকশন পঢ়িছো না নাই যেটো বস্তু আমি ডেইলি কৰি থাকো অন এ ৰেগুলাৰ বেসিস কৰি থাকো সো আমাৰ ফাৰ্স্ট যেটো সেন্টেন্স আছে হেটো আমাৰ একচুয়ালি হেবিচুয়াল অ্যাকশনৰ মাজত আহি আছে তোমালোকক মই পঢ়াইছিলো এটো টেন্সত পঢ়াইছিলো হেবিচুয়াল অ্যাকশন যেটো বস্তু আমি সদায় কৰি থাকো
সো আমাৰ ফাৰ্স্ট সেন্টেন্সটো হেতুৰ ওপৰত লিখা আছে কিয় কেনেকা গম পালো কাৰণ ইয়াত আমাৰ অলৰেডি ডেইলি বুলি লিখা আছে হয় নে নাই কিন্তু টাইম টু যেতিয়া আমাৰ বুঝাব লাগিছে তেতিয়া আমি কোনটো প্ৰিপজিশন ইউজ কৰিছো তেতিয়া আমি প্ৰিপজিশন at to ইউজ কৰিছো বুজি পাইছো ক্লিয়াৰ হ'ল at in which time to কি লিখা আছে 9 o'clock Next sentence ot likha ase my result gets declared in March yat amar March to likha ase hetu amar ki bujhai ase yat amar bujhai ase time to month time hoy kintu etu to amar ki bujhaise time I to bujhaise amak to koi dise definitely je kuntu time ot amar result to declare hobo March or time ot amar declare hobo ami kothay eneka kou ne nai je March or time ot amar enekwa exam hobo jenekwa like etia tumalokor exam ai ase so exam jetia hobo tetia tumaloke koba ne nai je hetu time ot amar exam hobo so ami time shobdo to use koru ne nai so hetu karone yat amar ki preposition use hoise dekha pai ase sage tumaloke ki likha ase in preposition to ami use korisu বুজি পাইছো ক্লিয়াৰ হল এনেকুৱা কিছুমান প্ৰিপজিশনছ আছে যেটো আমি ইউজ কৰো কিয় টাইম ৰিলেটেড যেটো বস্তু আমাৰ বুজাব লাগে তেতিয়া আমি ইউজ কৰো মুভিং টু দ্য নেক্সট টাইপ অফ প্ৰিপজিশন কি লিখা আছে সোৱা বুজি পাইছো ক্লিয়াৰ হল একো নহয় পাৰি দেৰি হোৱা নাই ক্লাছটো ষ্টাৰ্ট হৈছে খালি কৰি থাকা এতিয়া হাতত আৰু টাইম নাই জিমানে ক্লাস কৰিবা জিমান ভালকে ক্লাস কৰিব পাৰিবা জিমান প্ৰেক্টিস কৰিব পাৰিবা ইমানি কি হবা ইমানি নিজৰ বস্তু কিটা একদম পলিশ কৰিব পাৰিবা মানে জিমান নলেজ লৈছা ইমান দিন লোকে গুটেই কিটা নলেজ তোমালোকৰ পলিশড হৈ যাব একদম ধুনিয়াকে সেকেন্ড যেটো আমাৰ টাইপ আছে কি লিখা আছে লিখা কি আছে আমাৰ ইয়াত প্লেস প্ৰিপজিশন নামটো কি দিছে প্লেস প্ৰিপজিশনস মানে গম পাই গৈছো অলৰেডি জাগা বুজাব হয় নে নাই আমাক জাগা বুজাব আগত আমি টাইম বুজিছো এতিয়া আমি জাগা বুজিম সো ইয়াত লিখা আছে কি সোৱা প্লেস প্ৰিপজিশনস are used to specify the place of that something or someone of an action মানে কোত কৰি আছে কামটো হেতু যেতিয়া বুজাব যাবা কোত কৰি আছে এক্স্যাক্টলি কোনটো প্লেসত কৰি আছে কামটো হেতু যেতিয়া বুজাব যাবা তেতিয়া তোমালোকে কোনটো প্ৰিপজিশন ইউজ কৰিবা তেতিয়া তোমালোকে ইউজ কৰিবা প্লেস প্ৰিপজিশনস গম পাইছা কি কৈছো আকো কোনে কৈছো জি কিটা প্ৰিপজিশনস আমি ইউজ কৰো in order to express the place the location of something or someone hetuk ami ki buzu place prepositions eche easy koribo nuaru etu easy aru ekdom easiest way bujhai asu ki likha ase soa ako same pattern or likha ase kisuman prepositions at on in while during etc ei keta preposition ami ketia ba jetia ami location ba place bujabo jao most of the time ami at on into use koru most of the time ami at on into use koru jetia amar location bujabo lage thik ase location bujabo lage eta place eta jaga bujabo lage tetia ami ako ki koru ei kita preposition ok ami use kori thaku etia example ase sabo lagibo example sale amar concepts clear hobo sailua example sailua ki likha ase soa ki likha ase soa First of all, likha ase dog is on the floor. Yat amar place to bujaise kot ase floorot ase pakkat hoise ba jetu hok floor jenekwa floor hok tate ki hoise dog is on the floor amar place bujaise so etu karone yat ami ki bohaisu on preposition ok similarly moving to the next sentence ki likha ase soa my home is near to the office আমাক প্লেস বুজাইছে না নাই আমাৰ ঘৰটো কি অফিসৰ কাখত হয় না নাই সো হেতু টাইমতো আমাৰ কি হৈছে হেতু টাইমতো আমি প্ৰিপজিশন to ইউজ কৰিছো কিয় কাৰণ আমাৰ প্লেস বুজাব লাগে আমাৰ প্লেস টু বুজাব লাগে সো প্লেস বুজাব লাগে ডাইৰেকশন লোকেশন সব গুটে কিটা বুজাই আছো সো এটো কাৰণে ইয়াত আমি কি প্ৰিপজিশন ইউজ কৰিছো আমি to প্ৰিপজিশন অক ইউজ কৰিছো মুভিং টু দ্য নেক্সট সেন্টেন্স কি লিখা আছে মাই হোম ইজ বিহাইন্ড দ্য মেট্ৰো ষ্টেচন বিহাইন্ড দ্য মেট্ৰো ষ্টেচনৰ পিছফালে হয় না নাই সো ইয়াত যে বিহাইন্ড শব্দটো ইউজ
ইউজ হৈছে হেতু আমাৰ কি বুজাইছে প্লেস প্ৰিপজিশন বুজাইছে কি বুজাইছে আমাক প্লেস প্ৰিপজিশন বুজাইছে আজি কিন্তু মই কোৱেশ্চনছ আনা নাই আজি জাস্ট বুজাবৰ কাৰণে আইছো কাৰণ বহুতে মেসেজ কৰিছে বিশ্বাস নকৰিবা তোমালোকে বহুতে মেসেজ কৰিছে পাৰ্সোনালি মোক মেসেজ কৰিছে মেম কনসেপ্টছ কিটা ক্লিয়াৰ নহয় কনসেপ্টছ কিটা ক্লিয়াৰ কৰিব লাগে সো হেতু কাৰণে আজি মই স্পেশালি ক্লাসটো লৈ আনিছো বুজাবৰ কাৰণে বহুত হেল্প কৰিব বহুত বেনিফিশিয়াল থাকিব ক্লাসটো আৰু আছে এটো যে স্টার্ট হল আৰু আছে গুটে কিটা বস্তু যদি আমি বুজি যাও তেতিয়া হলে আমাৰ কি হ'ব তেতিয়া হলে আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব হয় না নাই তাৰ পিছত কি লিখা আছে সোৱা মম ইজ ইন দ্য রুম মম কোত আছে রুমত আছে সো ইয়াতো আমাক কি বুজাইছে আমাৰ প্লেস বুজাইছে সো হেতু কাৰণে আমি কি ইউজ কৰিছো আমি প্লেস প্ৰিপজিশনৰ ইউজ কৰিছো খালি তোমালোকে কৈ যাবা যে ম্যাম বুজি পাইছো বুলি আৰু যদি বুজি নপোৱা আকৌ বুজাই দিম আজি বুজাই দিম গুটে কিটা কনসেপ্টছ বুজাই দিম কিন্তু বুজিব লাগিব ক্লিয়াৰ হ'ব লাগিব ঠিক আছে কনসেপ্টছ আমি কৰা নাই ভালকে আমি কনসেপ্ট কৰাব পাৰা নাই হয় না আগতো হোৱা নাই কনসেপ্ট মই চাইছো সো হেতু কাৰণে কনসেপ্টছ কিটা আমাৰ ক্লিয়াৰ কৰিব লাগিব কোৱেশ্চনছ আমি পাৰিম আমি কনসেপ্ট যদি পাৰো তেতিয়া হলে আমাৰ কোৱেশ্চনছ তো চিন্তা নাই হয় না নাই মুভিং টু দ্য নেক্সট টাইপ কি লিখা আছে সোৱা সাইড হৈ যাও অকমান চাই লোৱা কি লিখা আছে জন্মনি দাস ম্যাম মোর নামটো লব একবার লুলু কিয়র ফটো আহিছে কইছে good afternoon everybody who have joined now কি লিখা আছে নেক্সট টাইপ 2 অকমান টাইম দিউনে পঢ়াছুন কি লিখা আছে টাইপ 2 কি লিখা আছে আর টাইপ 2 মাজত কি আহিছে এটো চাই লবা ভালকে ধুনিয়াকে the boy sit on the scooty হবো ম্যাম আপোনাৰ খবৰ কি ভালে আছো দিয়া ভালে আছো সব ভালে আছে ভাল চলি আছে আজি বেছি কথা কৈ ক্লাসটো নলো কাৰণ বহুত কিটা কিবা বুজাব লাগে কাৰণ তাৰ পিছত কি হৈ যায় কথা কলে কি হয় ক্লাসৰ যেটো মেইন বুঝাৰ যেটো কনসেপ্ট হয় হেতু কি হৈ যায় ইগনোৰ হৈ যায় হয় না নাই যাতে এটো বস্তু থাকে ক্লাসত কিয় আহিছো আমি ক্লাসত বুজাব কাৰণে আহিছো হয় না নাই তোমালোকে বুজাৰ ট্ৰাই টু কৰিবা যদি বেছিকে কথা পাতা তেতিয়ালে কি হ'ব তেতিয়ালে যেটো কাৰণে আহিছে হেতু অকমান ডিস্ট্ৰেক্ট হৈ যাব পাৰে সো এটো কাৰণে তোমালোকে জাস্ট এতিয়া জাস্ট এক্সাম টাইমৰ কাৰণে তোমালোকে অকমান ফোকাসটো দিয়া অকমান সিনসিয়াৰিটিটো বঢ়াই দিয়া তেতিয়ালে আৰামছে ধুনিয়াকে তোমালোকে এক্সামটো ক্র্যাক কৰিব পাৰিবা ঠিক আছে নবুজিলে কিন্তু কমেন্টত কবা ম্যাম বুজি পোৱা নাই বুলি আহিছো তোমালোকৰ কাৰণে যাতে বুজাই দিব পাৰো ধুনিয়াকে ঠিক আছে একদম লাজ নকৰিবা ভালকে কৈ দিবা মই ধুনিয়াকে একদম তোমালোকক বুজাই দিম একো টেনশন নলবা ঠিক আছে কি লিখা আছে সোৱা ডাইৰেকশন প্ৰিপজিশনস এটা স্পেসিফিক্যালি আমি বুজিম ডাইৰেকশন যেতিয়া আমাৰ ডাইৰেকশন বুজাব লাগে ইষ্ট ওয়েস্ট নর্থ সাউথ কোন ফালে ইফালে যেতিয়া আমি বুজাব যাও তেতিয়া আমি কি কৰো এটা প্ৰিপজিশন ইউজ কৰো হয় না নাই সো হেতু প্ৰিপজিশনক আমি কি বুজো হেতু প্ৰিপজিশনক আমি বুজো ডাইৰেকশন প্ৰিপজিশন যে আমি ইষ্টত যাম না আমি ওয়েস্টত যাম না আমি নর্থত যাম না আমি সাউথত যাম এটা আমাৰ ডাইৰেকশন হয় না নাই এফালে যাম নেফালে যাম এটো যেতিয়া আমি কও আমি যেনেকুৱা কও হেতু টাইমত যেটো প্ৰিপজিশনস আমি ইউজ কৰো হেতুক আমি কি বুজো হেতুক আমি বুজো ডাইৰেকশন প্ৰিপজিশনস কি লিখা আছে সোৱা direction prepositions are used ভালকে বুঝা ট্রাই করিবা direction prepositions are used to clarify কি clarify করে the direction of that something or someone of an action যেটো কাম কৰিছে হেতু কাম কোনটো ডাইৰেকশনত কৰিছে কোন ফালে কৰিছে কি ফালে কৰিছে হেতু যেতিয়া আমি বুজাব যাও তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ কৰো direction prepositionক আকৌ পঢ়ি আছো আকৌ বুজাই দি আছো কি লিখা আছে সোৱা direction preposition or কাম to কি direction preposition or কাম to hold direction বুজাই দিয়া একদম ইজিলি বুজাই দিয়া আছো direction preposition or কাম to hold যেটো কাম আমাৰ doer of an action ঠিক আছে মানে কি doer of an action মানে আমি কব পাৰো actor হয় না নাই doer of an action মানে কি actor জুনে কামটো কৰি আছে জি কামটো কৰি আছে কোনটো ফালে কৰি আছে কোনটো দিকত কৰি আছে যেতিয়া আমি বুজাব যাও তেতিয়া আমি কি ইউজ কৰো আমি ইউজ কৰো ডাইৰেকশন প্ৰিপজিশন বুজি পাইছুনে ক্লিয়াৰ হ'ল নে ইয়াত সোৱা কিছুমান এক্সাম্পলস লৈ আনিছো লিখা আছে অলৰেডি ইয়াত এক্সাম্পলস কিটা কি লিখা আছে সোৱা আন্ডাৰ ওভাৰ ৰাইট লেফট এটসেট্ৰা এক্সাম্পল দেখাই আছো চাই লোৱা এক্সাম্পলস কিটা ক্লিয়াৰ হৈ যাব
তোমালোকে নিজে নিজে বনাব পাৰা কমেন্টত তোমালোকে বনাব পাৰা সেন্টেন্স বনাব পাৰা কাৰণ সেন্টেন্স বনোৱাটা বেছি টাফ নহয় যেতিয়া আমি কনসেপ্ট জানো তেতিয়া আমি সেন্টেন্স বনাবই পাৰো একো নহয় শম্ভু দাস নামটো লুলু নাজৰুল ইছলাম আকৌ বুজাই দিও কনসেপ্টটো ম্যাম কোনটো কনসেপ্ট বুজাব লাগে কৈ দিয়া আজিৰ ক্লাছত কনসেপ্ট বুজাই আছো নেক্সট ক্লাছত মই কোৱেশ্চন লৈ আনিম কিন্তু আজিৰ ক্লাছত নেক্সট ক্লাছত চাগে আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ কিছুমান লৈ আনিম কিন্তু আজি ক্লাছত অকমান বুজাই ট্ৰাই কৰা যাতে নেক্সট ক্লাছত যেতিয়া আহিম তেতিয়া একদম ধুনিয়াকে তোমালোকে আনসাৰছ কিটা ক'ব পাৰা একদম উইথ ফুল কনফিডেন্স বহুত হুনকালে আহিম আকৌ নেক্সট ক্লাছটো লৈ সো এটো কাৰণে আজিৰ ক্লাছটো ভালকে বুজি লোৱা আজিৰ ক্লাছটো তোমালোকে খালি প্ৰিপেয়াৰ কৰিবা যে আমাৰ হেতু জাগাত হেতু হ'ব হেতু জাগাত হেতু বহাব লাগিব তেতিয়ালে তোমালোকৰ কনফিডেন্স ৰাইজ যাব নেক্সট ক্লাছত তোমালোকে ধুনিয়াকে কোৱেশ্চনছ কিটা সলভ কৰিব পাৰিবা ঠিক আছে মই লৈ আনিম ঠিক আছে কি লিখা আছে সোয়া এক্সাম্পলত ফার্স্ট এক্সাম্পলত আমার লিখা আছে ইটস টাইম টু গো টু স্কুল ইয়াত যে টু টু লিখিছে কোনফালে মানে স্কুলত যোৱাৰ কথা কৈছে ন তো গো টু ওয়্যার গো টু স্কুল সো এটো কাৰণে ইয়াত আমি কি বুজালো ইয়াত আমি বুজাইছো ডাইৰেকশন প্ৰিপজিশন ওকে নেক্সট কি লিখা আছে দ্য ট্ৰেইন ইজ গোইং ইনটু দ্য টানেল ঠিক আছে কোনফালে গৈ আছে ট্ৰেইনটো টানেলৰ ফালে গৈ আছে হয় নে নাই ইনটু দ্য টানেল সো ইয়াত যে আমি ইনটুতে ইউজ কৰিছো হেতু আমাৰ কি হ'ল আমাৰ ডাইৰেকশন প্ৰিপজিশন হ'ল মুভিং টু দ্য নেক্সট সেন্টেন্স কি লিখা আছে we are going over the bridge we are going over the bridge ঠিক আছে ব্ৰিজৰ ওপৰ ফালে দি আমি গৈ আছো সো ইয়াতো আমাৰ কি বুজাইছে আমাক বুজাইছে ডাইৰেকশন বুজি পাইছো ক্লিয়াৰ হ'ল বুজি পাইছো নে ক্লিয়াৰ হ'ল নে সেন্টেন্স নিজে বনাব পাৰা তোমালোকে একো নহয় ইমানো টাফ নহয় যেতিয়া আমি কৰিব পাৰো তেতিয়া আমি কৰিবই পাৰো বেঙ্গলি কলে ভাল বেঙ্গলি বললে সবাই বুঝবে না সো এসএমএস এ বললে সবাই বুঝতে পারবে সো হেতু কারণে আমার কব লাগিব ওকে মুভিং টু দ্য নেক্সট টপিক মজাৰ ধুনিয়া এটা টপিক আছে আৰু চাব লাগিব আমাৰ কিছুমান এনেকুৱা শব্দ আছে আমাৰ প্ৰিপজিশনত যেটো মানে আমাৰ শুনিব কাৰণে বা ইউজ কৰিব কাৰণে মানে বহুত কম অৰ বেছি আমাৰ মানে সিমিলাৰ লাগে সো হিকিটাৰ মাজতো অকমান কিছুমান ডিফাৰেন্সেস থাকে বা কিছুমানৰ ডিফাৰেন্স না থাকেও হেতু আমি সাম এতিয়া সো স্টার্ট কৰো নে বহুত ইন্টারেস্টিং হয় এটো বস্তু চাবা তোমালোকে কি আছে বস্তুটো হিকাৰ ট্ৰাই কৰিবা বহুত ইম্পৰ্টেন্ট হয় সো এটো বস্তু আমাৰ কৰিব আৰু কিছুমান আছে প্ৰিপজিশন অফ এজেন্ট অৰ ইনস্ট্ৰুমেন্ট এটো কৰি দিও আগত আৰু দুটা মান না তিনটা মান আছে এটো কৰি দিও ইয়াত লিখা আছে প্ৰিপজিশন অফ এজেন্ট অৰ ইনস্ট্ৰুমেন্ট মানে আমি ইনস্ট্ৰুমেন্টৰ লগত যেতিয়া আমি প্ৰিপজিশন ইউজ কৰো ইনস্ট্ৰুমেন্ট আছে ন ইনস্ট্ৰুমেন্ট বুজি পাইছা না নাই যেটো আমি বজাও হয় না নাই ইকিটাৰ লগত যেতিয়া আমি প্ৰিপজিশন এড কৰো বা কেনেকুৱা টাইপ অফ প্ৰিপজিশন আমি এড কৰিব পাৰো বা সেন্টেন্সত আমাৰ এক্স্যাক্টলি কি বুজায় হেতু আমি গম পাম কিন্তু আগত অকমান পঢ়ি লোৱাচোন কি লিখা আছে চোৱাচোন ইয়াত কি লিখা আছে চোৱাচোন দেখা পাই আছো বহুত বেঙ্গলি মানুহ আছে ইয়াত ওকে ভেরি কিউট বেঙ্গলি আজি নকও মই বেঙ্গলি কলে তো হৈ যাব আৰু ক্লাসটো এনে গুছি যাব কাৰণ বেঙ্গলি সবে তো নুবুজে ন এক্সাম্পলস নিজে বনাবো পাৰা নিজে তোমালোকে কমেন্টত এক্সাম্পলস বনাবো পাৰা মই চাই লম একো নহয় ম্যাম সিনোনিমস এন্ড অ্যান্টোনিমসৰ ওপৰত ক্লাস লব এটা প্লিজ ম্যাম ধুনিয়া কেটা লব লাগিব ন ঠিক আছে লৈ লম দিয়া জন্মনি দাস বুজি পোৱা নাই ম্যাম কোনটো বুজি পোৱা নাই মোক কৈ দিয়া স্পেসিফিক্যালি ডাইৰেকশন প্ৰিপজিশন নে আমাৰ হেতু প্লেস প্ৰিপজিশন কোনটো ওকে কি লিখা আছে সোয়া প্রিপজিশন অফ এজেন্ট অর ইনস্ট্রুমেন্ট বুঝিব লাগিব ন বস্তুটো আমি কেনেকৈ ইউজ কৰিবা আমাৰ কি হয় এক্স্যাক্টলি বস্তুটো কি লিখা আছে সোয়া a prepositions for agent or instrument is used for a thing which is cause of another thing in the sentence etu eta ase second ase different prepositions are used by different devices instruments or machines such as by with on without etc example sabane example to sabane bujai diu example or logot bujai diu ki likha ase suasun
ইজি, একদম ইজি হয়, ইমান কমপ্লিকেটেড নহয় বস্তুটো। জাষ্ট তোমালোকে বুজিব লাগিব যে আমি যে কামটো কৰোঁ, কোনে কামটো কৰিছে, সেইটো যেতিয়া আমি যে ইমান দিন ধৰি যে আমি ভইচ চেঞ্জ কৰিলোঁ, চ' কিছুমান এনেকুৱা টপিক্স কৰিছোঁ নে নাই য'তে আমাৰ প্ৰিপজিশ্যন বাইটো বহুত ইউজ কৰিছোঁ, আমি বাই প্ৰিপজিশ্যনটো ইউজ কৰিছোঁ নে নাই। চ' আমি যে বাই প্ৰিপজিশ্যনটো ইউজ কৰোঁ, আমি তেতিয়া কি বুজাওঁ যে কামটো কোনে কৰিছে, কামটো কাৰ দ্বাৰা হৈছে, সেইটো যেতিয়া আমি বুজাব যাওঁ তেতিয়া আমি কি ইউজ কৰোঁ, আমি বাই প্ৰিপজিশ্যনটো ইউজ কৰোঁ নে নাই। ভইচ চেঞ্জত আমি বাই প্ৰিপজিশ্যন ইউজ কৰিছোঁ নে নাই। আমি যে ভইচ চেঞ্জত বাই প্ৰিপজিশ্যনটো ইউজ কৰিছোঁ, কিয় কৰিছোঁ, যাতে আমি বুজাব পাৰোঁ যে কামটো কাৰ দ্বাৰা হৈছে বস্তুটো, হয় নে নাই। চ' ইয়াতো আমাৰ বস্তুটো এইটোৱে বুজাইছে যে কেতিয়াবা মানুহে কাম কৰে, কেতিয়াবা আমি ইনষ্ট্ৰুমেণ্ট দি কাম কৰি থাকোঁ, ঠিক আছে। চ' এইকেইটা প্ৰিপজিশ্যন যেতিয়া আমি এনেকা কৰি থাকোঁ, সেইটো প্ৰিপজিশ্যনৰতো এটা নাম আছে স্পেচিফিকেলি গ্ৰামাৰত, সেইটো প্ৰিপজিশ্যনক আমি কি বুজোঁ, আমি বুজোঁ প্ৰিপজিশ্যন অফ এজেণ্ট অৰ ইনষ্ট্ৰুমেণ্ট। হ'ব পাৰে কোনোবাই কৰিছে, হ'ব পাৰে কিবা এটা দি কৰিছে, মানে কি কিবা এটা ইনষ্ট্ৰুমেণ্ট হ'ব পাৰে, যেতিয়ালৈকে আমি পেন দি লিখি আছোঁ, পঢ়াই আছোঁ তোমালোকক। চ' পেনটো আমাৰ কি হ'ল, ইয়াত ইনষ্ট্ৰুমেণ্ট হ'ল। বুজি পাইছেনে নাই, ক্লিয়াৰ হ'ল নে নাই। সেইটোৱে আমাৰ চেণ্টেন্সত লিখা আছে। কি লিখা আছে চোৱা, কি লিখা আছে চোৱা। ফাৰ্ষ্টততো বুজাই দিছোঁ মই বাইটো কিয় লিখা আছে, বুজাই দিছোঁ নে নাই। আমাৰ ভইচ চেঞ্জত আমি এনেকুৱা চেণ্টেন্সেছ বহুত ইউজ কৰোঁ। তাৰপিছত This poem was written by William Shakespeare. Poemটো কোনে লিখিছে, আমাৰ উইলিয়াম শেক্সপিয়াৰে লিখিছে পোয়েমটো। চ' আমাৰ যে ইয়াত যে উইলিয়াম শেক্সপিয়াৰটো নামটো লিখা আছে, সেইটো আমাৰ কি বুজাই আছে, এজেণ্ট বুজাই আছে। কি বুজাই আছে আমাক, এজেণ্ট বুজাই আছে, মানে কোনে লিখিছে পোয়েমটো, যে লিখিছে কোনে লিখিছে, কাৰ দ্বাৰা লিখা হৈছে পোয়েমটো, সেইটো যেতিয়া আমি বুজাব গৈছোঁ, আমি কি প্ৰিপজিশ্যন ইউজ কৰিছোঁ, আমি বাই প্ৰিপজিশ্যন ইউজ কৰিছোঁ। চিমিলাৰলি আমাৰ ফাৰ্ষ্ট চেণ্টেন্সটো সেইটোৱে বুজাইছে। প্ৰজেক্টটো কোনে কমপ্লিট কৰিছে, মই কমপ্লিট কৰিছোঁ। চ' দ্য প্ৰজেক্ট ৱাজ কমপ্লিটেড বাই হোম, দ্য প্ৰজেক্ট ৱাজ কমপ্লিটেড বাই মি। ইয়াত মিটোও আমাৰ কি বুজাইছে, এজেণ্ট বুজাইছে। বুজি পাইছোঁ, ক্লিয়াৰ হ'ল। মুভিং টু দ্য নেক্সট চেণ্টেন্স। নেক্সট চেণ্টেন্সটো চোৱা কি লিখা আছে, ইউ কাণ্ট প্লে ক্ৰিকেট উইদাউট এ বল। ক্ৰিকেট তুমি খেলিব পাৰিবা নেকি উইদাউট এ বল, খেলিবতো নোৱাৰা। চ' ইয়াত যে আমি এ বল লিখিলোঁ, এ বলটো আমাৰ কি হয়, ইয়াত আমি ধৰিব পাৰোঁ নেকি, ইনষ্ট্ৰুমেণ্ট বুলি ধৰিব পাৰোঁ নেকি। কাৰণ আমাৰ যদি বলটো নাথাকে তেতিয়াহ'লে আমি ক্ৰিকেটটো খেলিম কেনেকুৱা। আমাৰ তাতে যদি বেট বা বল নাথাকে তেতিয়াহ'লে আমি ক্ৰিকেটটো খেলিম কেনেকুৱা। চ' সেইটো বস্তু খেলিবৰ কাৰণে আমাৰ কি লাগিব, বেট বা বল, যিটো আমাৰ দুটা বস্তুৱে আমাৰ লাগিব। চ' হয় নে নাই। চ' সেইটো কাৰণে ইয়াত যে আমাৰ বল বুলি লিখিছে, এই বল বুলি যে লিখিছে, সেইটো আমাক কি বুজাইছে, ইনষ্ট্ৰুমেণ্ট বুজাইছে। কাৰণ উইথ দ্য হেল্প অফ দ্য বল আমি কি কৰিব পাৰিম, আমি ক্ৰিকেট খেলিব পাৰিম, হয় নে নাই। বুজি পাইছে নে নাই, ক্লিয়াৰ হ'ল নে নাই। নেক্সট চেণ্টেন্সটো চোৱা কি লিখা আছে, হি কেন ৰাইট বেটাৰ উইথ হিজ অ'ন পেন। সি কি কৰিব পাৰে, নিজৰ পেন দি ভালকে লিখিব পাৰে, মানে হিৰ হেণ্ড ৰাইটিং আৰু ভাল হৈ যায় যেতিয়া সি নিজৰ পেন দি লিখি থাকে। চ' ইয়াত হিজ অ'ন পেন যে লিখিছে, সেইটো কি হ'ল, হিৰ ইনষ্ট্ৰুমেণ্ট হৈ গ'ল। কি হ'ল, ইনষ্ট্ৰুমেণ্ট হৈ গ'ল। বুজি পাইছোঁ, ক্লিয়াৰ হ'ল। দুটামান বস্তু আছে, এইটো ৰুলত আমাৰ দুটামান বস্তু আছে, এটা মনত ৰাখিবা। আমাক কি বুজায়, এটাই আমাক বুজায় এজেণ্ট, মানে কামটো কোনে কৰিছে যেতিয়া আমাৰ বুজাব লাগে তেতিয়া আমি এজেণ্ট বুজাওঁ। আৰু যেতিয়া আমি কিবা এটা ইনষ্ট্ৰুমেণ্ট ৰিলেটেড কিবা বুজাব যাওঁ, ডিভাইচ হ'ব পাৰে, আমাৰ ইনষ্ট্ৰুমেণ্ট লিখা আছে চোৱা, আমাৰ ডিভাইচ হ'ব পাৰে, আমাৰ মেচিন হ'ব পাৰে, আমাৰ ইনষ্ট্ৰুমেণ্টছ হ'ব পাৰে, এইকেইটা যেতিয়া আমি বুজাব যাওঁ তেতিয়া আমি এইটো প্ৰিপজিশ্যনক ইউজ কৰোঁ। আৰু এইটো গোটেই প্ৰিপজিশ্যনটোৰ নামটো কি হয়, প্ৰিপজিশ্যন অফ এজেণ্ট অৰ প্ৰিপজিশ্যন অফ ইনষ্ট্ৰুমেণ্ট। ক্লিয়াৰ, বুজি পাইছোঁ। কিছুমান এনেকুৱা মেনশ্যন আছে চোৱা, আমাৰ ৱৰ্ডছকেইটা মেনশ্যন আছে চোৱা, কি লিখা আছে, বাই লিখা আছে। মনত ৰাখিবা, কিন্তু মনত ৰাখিবা, পাহৰি নাযাবা। বাই প্ৰিপজিশ্যনটো ইউজ কৰোঁ যেতিয়া আমাৰ প্ৰিপজিশ্যন অফ এজেণ্ট বুজাব লাগে বা ইনষ্ট্ৰুমেণ্ট বুজাব লাগে। উইথ প্ৰিপজিশ্যনকো আমি ইউজ কৰিব পাৰোঁ যেতিয়া আমাৰ প্ৰিপজিশ্যন অফ এজেণ্ট অৰ প্ৰিপজিশ্যন অফ ইনষ্ট্ৰুমেণ্ট বুজাব লাগে। অন প্ৰিপজিশ্যনকো আমি ইউজ কৰিব পাৰোঁ যেতিয়া আমাৰ প্ৰিপজিশ্যন অফ এজেণ্ট অৰ প্ৰিপজিশ্যন অফ ইনষ্ট্ৰুমেণ্ট বুজাব লাগে। আৰু প্ৰিপজিশ্যন উইদাউটকো আমি ইউজ কৰিব পাৰোঁ যেতিয়া আমাৰ প্ৰিপজিশ্যন অফ এজেণ্ট অৰ প্ৰিপজিশ্যন অফ ইনষ্ট্ৰুমেণ্ট বুজাব লাগে। বুজি পালোঁ, ক্লিয়াৰ হ'ল, কমেণ্টত ক'বা। মুভিং টু দ্য নেক্সট, কি লিখা আছে চোৱা, অকণমান চাইড হৈ যাওঁ, কি লিখা আছে চোৱা। ভালে আছোঁ, থেংক ইউ ফৰ আস্কিং, ভালে আছোঁ।
কি সুধিছা বিকি বৰা আকৌ সুধি লোৱাচোন কি সুধিছা কোৱা মই তো ক্লাছ কৰি আছো চোৱা নাই কিবা বুজা নাই যদি কোৱা কমেন্টত কোৱা মই কৈ দিম বুজাই দিম ধুনিয়াকে থাৰ্ড কোৱেশ্চনটো বুজা নাই মেম থাৰ্ড কোৱেশ্চনটো কোনটো আছিলে থাৰ্ড কোৱেশ্চনটো কিয় বুজা নাই এটো আছিলে ন ইয়াত আমাৰ এ বল মই যে কলো যে উইদাউট বল আমি খেলিব পাৰো নেকি আমি ক্ৰিকেট খেলিব পাৰিম নেকি বল ব্যাট আমাৰ লাগিব আমি যদি বল না থাকে আমাৰ যদি ব্যাট না থাকে তেতিয়াহলে আমি খেলিম কেনেকুৱা হয় না নাই সো আমাৰ বলটো যে ইয়াতে লিখা আছে এ বল বুলি ইয়াত আমাৰ এ ব্যাটও থাকিব পাৰে কিন্তু তোমালোকে এটো বুজা ট্রাই কৰিবা যে আমাৰ সেন্টেন্সত ইদাৰ আমাৰ এজেন্ট দিব পাৰে অর আমাক ইনস্ট্ৰুমেন্ট দিব পাৰে সো এইকিটা আমাৰ ইনস্ট্ৰুমেন্ট হিচাপে আমি ধৰিব পাৰো কাৰণ আমাৰ তাতে যদি বল না থাকে আমাৰ তাতে যদি ব্যাট না থাকে তেতিয়াহলে আমি খেলিম কেনেকুৱা সো হেতু কাৰণে এই বলক যদি আমি ইনস্ট্ৰুমেন্ট ধৰো তেতিয়াহলে আমাৰ প্ৰিপজিশন ইয়াত কোনটো হৈছে কোৱাচোন আমাৰ প্ৰিপজিশন ইয়াত হৈছে উইদাউট হল আমাৰ প্ৰিপজিশন এই বলটো আমাৰ প্ৰিপজিশন নহয় কিন্তু এই বলটো আমি এজ এন ইনস্ট্ৰুমেন্ট ধৰিব পাৰো কিন্তু ইয়াত আমাৰ উইদাউট টু কি হয় উইদাউট টু হয় আমাৰ প্ৰিপজিশন ইয়াত আমি কি ইউজ কৰিছো উইদাউট প্ৰিপজিশনক ইউজ কৰিছো কিয় কাৰণ আমি প্ৰিপজিশন অফ এজেন্ট বা প্ৰিপজিশন অফ ইনস্ট্ৰুমেন্ট কিছুমান স্পেসিফিক প্ৰিপজিশন আমি ইউজ কৰিব পাৰো বুজি পাইছো ক্লিয়াৰ হল বুজি পাইছো না এটো সোৱা PYQ question যদি লাগে তেতিয়া হলে মই লৈ আনিম দিয়া বুজি পাইছা ওকে বুজি পাইছা সবে বুজি পাইছা লিখিছে ওকে গুড আফটারনুন প্রিয়াঙ্কা ওকে নেক্সট কি লিখা আছে সোয়া প্রিপজিশনাল ফ্রেজ এটো বুঝা ট্রাই কৰিবা অকমান ধুনিয়াকে বুজাই দিম এটো সৰুকে এটা ফৰ্মুলা আমাৰ জানিব লাগে এটো আমাৰ কি হয় কেতিয়া আমাক কোৱেশ্চনত দি দিয়ে মই তোমালোকৰ ক্লাছৰ আগতে কৈছো আজি ক্লাছটো জাস্ট প্ৰিপজিশনৰ ওপৰত নহয় সেন্টেন্স কাৰেকচনৰ তোমালোকৰ কাম আহিব এটো তোমালোকে যেতিয়া এক্সামত যাবা গম পাই যাবা ও মেমে কৈছিল কিন্তু হেতু কাম আহিছে ৰুলছটো তো জানো হেতুই হ'ব তেতিয়া তোমালোকে এনেকৈ গম পাই যাবা ঠিক আছে ৰিলেট কৰিব পাৰিবা লিখা আছে আমাৰ প্ৰিপজিশনাল ফ্ৰেজ বুলি লিখা আছে আমাৰ টপিকৰ নাম আৰু ইয়াত কি লিখা আছে এটো পঢ়িব লাগিব বুজাই দিম তাৰ পিছত তোমালোকৰ কথা শুনিম ঠিক আছে কি লিখা আছে চোৱা a combination of a verb and a preposition is called prepositional verb a verb followed by a preposition একদম সহজ লাইনত যদি বুজাব যাও তেতিয়া হলে হেতু বুজাব পাৰিম যেটো ভাৰ্বে লগত প্ৰিপজিশন লগাই সেন্টেন্সৰ মিনিংটো ধুনিয়াকে আনে বুজি পাইছা না আকৌ যেটো ভাৰ্বে লগত প্ৰিপজিশন এটা ৰাখে ঠিক আছে লগত যদি প্ৰিপজিশন না ৰাখে তেতিয়া হলে সেন্টেন্সৰ মিনিংটো নাহিব বা সেন্টেন্সৰ যেটো আমাৰ কমপ্লিট মিনিং দিব লাগে হেতু নহব সো এটো কাৰণে কি হয় কিছুমান এনেকুৱা ভাৰ্বস আছে যেটোই কি কৰে প্ৰিপজিশনস বিচাৰি থাকে আৰু হেতু প্ৰিপজিশন লৈ যেতিয়া ইয়তি ইউজ হয় সেন্টেন্সত যেতিয়া আমি ইউজ কৰো এনেকুৱা টাইপ অফ প্ৰিপজিশনক হেতু প্ৰিপজিশনক আমি কি বুজো হেতু প্ৰিপজিশনক আমি বুজো প্ৰিপজিশনাল ফ্ৰেজ কি বুজো মনত ৰাখিবা প্ৰিপজিশনাল ফ্ৰেজ আমাৰ ভাৰ্বৰ লগত কি হয় প্ৰিপজিশন এটা এড হৈ যায় ঠিক আছে ভাৰ্বৰ লগত আমাৰ প্ৰিপজিশনটো এড কৰিব লাগে ইন অৰ্ডাৰ টু কমপ্লিট দ্য মিনিং অফ দ্য সেন্টেন্স আমাৰ সেন্টেন্সৰ যেটো মিনিং যেটো আছে হেতু মিনিংটো কমপ্লিট কৰিব কাৰণে আমাৰ এনেকুৱা কিছুমান ভাৰ্বৰ লগত প্ৰিপজিশনক এড কৰিব লাগে এনেকুৱা টাইপ অফ কোৱেশ্চন আমাক দিয়ে এক্সামত সো হেতু কাৰণে আমি এটো টপিক লৈ আনিছো পিছত কি লিখা আছে সোৱা তলত কি লিখা আছে প্ৰিপজিশনাল ফ্ৰেজ যদি তোমালোকে বুজিব নোৱাৰা একদম সহজ উপায় যদি বুজাব বিচাৰো তেতিয়া হলে আমি এনেকা ক'ব পাৰো যেটোত আমাৰ ভাৰ্বৰ লগত প্ৰিপজিশনটো এড হৈ যায় হেতু কি আমি কি ক'ব পাৰো আমি ক'ব পাৰো প্ৰিপজিশনাল ফ্ৰেজ বুজি পাইছো ক্লিয়াৰ হল ভাৰ্বৰ লগত ভাৰ্ব মানে কি মনত আছে না নাই টেন্সত কৰাইছিলো ভাৰ্ব মানে কি কাম ক্ৰিয়া কোনো নাই আমি কাম কো অ্যাকশন সো অ্যাকশন যেটো অ্যাকশন আমাক বুঝাই আছে ঠিক আছে যেটো অ্যাকশন আমাক বুঝাবো যেটো ক্রিয়া আমাক বুঝাবো হেতুৰ লগত যেতিয়া আমি প্ৰিপজিশনটো এড কৰি দিম ঠিক আছে তেতিয়া আমি কি বুজিব পাৰিম তেতিয়া আমি বুজিব পাৰিম যে আমাৰ প্ৰিপজিশনাল ফ্ৰেজটো ইউজ হৈছে বুজি পাইছো ক্লিয়াৰ হল নেক্সট পইণ্ট কি লিখা আছে সোৱা some verbs need particular prepositions to be used after them in sentences having a direct object
such a verb with its required preposition is called a prepositional phrase আৰু গুটেই কিটা verbs কিন্তু গুটেই কিটা সব prepositional লগত নবহে কিছুমান selective prepositional লগতই বহিব কিছুমান selective verb selective preposition মানে এনেকা চুজ কৰি লয় যে আমি এটুৰ লগত বহিম আমি এটু ইউজ কৰিম এনেকা হৈ যায় মানে কিছুমান selective verbs কি কৰে কিছুমান selective prepositions ৰ লগত একেলগে বহি কি কৰে prepositioner যেটো ফাংশন হয় যেটো কাম হয় হেতু কৰে বুজি পাইছো ক্লিয়াৰ হ'ল না ক্লিয়াৰ হ'ল নে নাই ক্লিয়াৰ হ'ল নে নাই আকৌ বুজাই দিম নেকি কৈছো যি কিটা verbs আমাৰ হয় মানে যেটো prepositioner লগত আমি এড কৰো এই কিটা verbs কিন্তু গুটেই কিটা prepositioner লগত নবহে কিন্তু কিছুমান selective preposition থাকিব এই কিটা selective prepositioner লগতই selective verbs কিটা আমাৰ এড হয় আৰু হেনেকা টাইপ অফ prepositionক আমি কি কও এনেকা টাইপ অফ prepositionক আমি বুজো prepositional phrase বুজি পাইছো বহুত কোৱেশ্চনছ আহে কিন্তু এনেকা হেতুৰ ওপৰত বহুত কিটা কোৱেশ্চনছ আহে সোৱা কি লিখা আছে সোৱা সোৱা কি লিখা আছে হ্যাপি নিউ ইয়ার প্রীতম হ্যাপি নিউ ইয়ার বুজিছানে বুজিছানে Which book is the best for preparation of English? Particularly মই কি কম মই তো মোৰ কাৰণে তো জি বুকত আমি কোৱেশ্চন পাও এটো বুক উঠাই জুই তোমালোকে প্ৰ্যাকটিস কৰিব পাৰা হেতু তোমালোকৰ কাৰণে বেনিফিটেড হ'ব কাৰণ কনসেপ্টস রুলস একিটা তোমালোকে তো অলৰেডি পাই লোৱা ইয়াত তাৰ পিছত যদি তোমালোকে প্ৰ্যাকটিস কৰিব বিচাৰা তেতিয়া হলে ইংলিশৰ যিকোনো বুক উঠাই লোৱা তাতে এক্সাৰসাইজ ভৰ্তি থাকে পুৰা হেতু যদি তোমালোকে প্ৰ্যাকটিস কৰিব পাৰা হেতু তোমালোকৰ কাৰণে বহুত বেনিফিটেড কাৰণ আমাৰ ইকিটাই আহি থাকে ঘুৰাই ফিৰাই ইকিটাই আহি থাকে খালি সাবজেক্টটো অকমান চেঞ্জ কৰি দিব অবজেক্টটো অকমান চেঞ্জ কৰি দিব ভার্ব কোৱা রুল কোৱা ইকিটা আমাৰ আলটিমেটলি এভাব অল মানে আমাৰ সব সেমই থাকে এট দ্য এন্ড অফ দ্য ডে কি লিখা আছে সোৱা এক্সাম্পলত she knocks at the door she knocks at the door tak 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 কৰি নক কৰি আছে হয় না নাই সো ইয়াত যে নক কৰি আছে নকটো কি আমি ধৰিব পাৰো নকটো কি আমাৰ ইয়াত নকটো কি নকটো হল আমাৰ ইয়াত verb হয় না নাই নকটো কি আমাৰ ইয়াত verb আৰু নক ভাৰ্বটোৰ লগত আমাৰ কোনটো প্ৰিপজিশন ইয়াত ইউজ হৈছে আমাৰ নক ভাৰ্বটোৰ লগত প্ৰিপজিশন ইউজ হৈছে at কি ইউজ কৰিছো আমি নক প্ৰিপজিশনৰ লগত আমি কি ইউজ কৰিছো at প্ৰিপজিশন ইউজ কৰিছো সো হেতু কাৰণে যেতিয়া আমি সেন্টেন্সত ইউজ কৰিলো গুটে সেন্টেন্সত যেতিয়া আমি ইউজ কৰিলো তেতিয়া আমাৰ সেন্টেন্সটো এনেকা হৈ গল she knocks at the door কোত কৰি আছে নক তাই ডোৰত নক কৰি আছে she knocks at the door ব্র্যাকেটত কি লিখা আছে সোৱা the above sentence knock at is prepositional phrase which contains a verb knock and a preposition at so hetu bostuk ami ki buzu hetu bostuk ami buzu prepositional phrase monot thakibone nai not for the exam purpose guys etu khali exam purpose or karone noy jibonot ami knowledge to khali exam or karone achieve nokoru ba ami knowledge to khali je loi thaku amar exam or karone nohoy etu amar ultimate goal nohoy to knowledge থাকাটো বহুত ইম্পর্টেন্ট হয় আজি এটো গম পালানে না জুনে জুনে জানে বহুত ভাল জুনে জুনে না জানে ইয়তিৰ কাৰণে প্ৰিপজিশনাল ফ্ৰেজ এতিয়া যদি তাৰ পিছত কোনোবাই তোমালোকক খুদে তোমালোকে ক'ব পাৰিবা যে প্ৰিপজিশন ফ্ৰেজ মানে যেতিয়া আমি ভাৰ্বৰ লগত প্ৰিপজিশন ইউজ কৰি দিও তেতিয়া আমি ক'ব পাৰো প্ৰিপজিশনাল ফ্ৰেজ বুলি হয় না নাই ফৰ এক্সাম্পল তোমালোকৰ নিজৰ পৰা দিব পাৰিবা তেতিয়া যেনেকৈ মই ইয়া দিছো নক্স এটা তোমালোকে বেলেগ কিবা এক্সাম্পল দি দিব পাৰিবা বুজাবৰ কাৰণে এক্সাম্পলটো লৈ আনি যাতে তোমালোকক বুজাব পাৰো ধুনিয়াকে ঠিক আছে ওকে এতিয়া মই যে কৈছিলো তোমালোকক কিছুমান আমাৰ মজাৰ অকমান কনফিউজিং পেয়াৰ থাকে প্ৰিপজিশন যেটো আমি অপশন যেতি আমি পাও মানে আমাৰ যেতি এমসিকিউ ফৰ্মত আমি পাও প্ৰিপজিশনস কিটা আমাৰ কি হয় খেলিমেলি লাগি যায় বহুত খেলিমেলি লাগি যায় তো যাতে এটো খেলিমেলি তোমালোকৰ না লাগে এটো টাইমত হেতু কাৰণে মই তোমালোকৰ কাৰণে এটা ধুনিয়া এটা কিছুমান প্ৰিপজিশনস লৈ আনিছো চাই লোৱাচোন জানা কিন্তু এনেকা নহয় তোমালোকে না জানা এটো বস্তু কিন্তু আমি বহুত টাইম কি কৰো ইগনোৰ কৰি দিও বস্তুটো জানি আমি এনেকা কৰো যে জানো হৈ যাব কিন্তু আমি ডিফাৰেন্সেস কিটা নবুজু মানে ডিফাৰেন্স কি আছে আমাৰ হেতু আমি নবুজু এনেই ওপৰত জানো হৈ যাব এনেকা কৰো হয় না নাই সো এটো আমি আজি বুজিম সো ইয়াত কি লিখা আছে সোৱা confusing pair of prepositions মানে আমি কিছুমান পেয়াৰত আনিছো প্ৰিপজিশন যেটো আমাক কনফিউজ কৰি থাকে বহুত ঠিক আছে চাও আমি লেটস সি কি আনিছো
এটা এটা কৰি বুজাৰ ট্ৰাই কৰিবা চোৱা ফাৰ্ষ্টত কি লিখা আছে চোৱা মেম এন্টোনিম এণ্ড সিনোনিম হ'ব লাগিব নেকি তোমালোকৰ লাগিলে লৈ আনিম মোৰ একো প্ৰবলেম নাই হিৰক ৰাজবংশী আহি গ'লো মেম লেট হ'ল অলপ একো নহয় সৰি ক'ব নালাগে আহিছা এইটো বহুত ডাঙৰ কথা ক্লাছটো কৰাটো ডাঙৰ কথা yes third person singular number present indefinite tense হলে ভাৰ্বৰ লগত s বা es প্লাস হয় is ও আমি বহাও মনত পৰিছে নে লাগিলে লৈ আনিম একো নহয় তোমালোকৰ কাৰণে জি পাৰিম যিমান টুক পাৰিম দিব কাৰণে গুটে কিটা বস্তু তোমালোকক দিম বুজাই দিম ভালকে কোৱেশ্চনছ দিম সব দি দিম কাৰণ তোমালোকৰ এক্সামটো খালি ভালকে তোমালোকে কৰা ঠিক আছে লিখা কি আছে চোৱা ইয়াত আমাৰ এটা সাইডত লিখা আছে ইন আৰু এটা সাইডত লিখা আছে আমাৰ ইনটু মই ফাৰ্ষ্টতে ক'লো যে এটো আমাৰ পেয়াৰ হ'ব সো পেয়াৰ ফৰ্মত লৈ আনিছো সো ইয়াত ইন আৰু ইনটুৰ মাজৰ ডিফাৰেন্সটো আমি অকমান বুজাই দিও ধুনিয়াকে ইনটু আমি ইউজ কৰো যেতিয়া আমাৰ স্ট্যাটিক পজিশন বুজায় স্ট্যাটিক পজিশন ঠিক আছে নৰাছৰা বেছি নাই ঠিক আছে স্ট্যাটিক পজিশন যেতিয়া আমাক বুজায় তেতিয়া আমি ইন প্ৰিপজিশনক ইউজ কৰো আমাৰ অপচনত এমসিকিউ অপচনত যেতিয়া আমাক অপশন 4টা মান দি দিয়ে না এমসিকিউ 4টা মান অপশন দি দিয়ে তেতিয়া আমাৰ এনেকুৱা এটা সেন্টেন্স দি দিলে যেটো সেন্টেন্সত আমাৰ ইন আৰু ইনটু একেলগে দিছে অপশনটো আমাৰ এটা টিক কৰিব লাগে আৰু কিছুমান অপশনস আছে সো আমি জানো ইন বা ইনটুৰ পৰা যিকোনো এটা হ'ব কাৰেক্ট অপশন তেতিয়া আমি কেনেকা টিক কৰিম কাৰেক্ট অপশনটো আমি যদি নাজানো যে ইনটু কোড বহাব লাগে ইনটুটো কোড বহাব লাগে তেতিয়া হলে মই কোনটো টিক কৰিম হয় না নাই সো হেতু কাৰণে ইয়াত আমি লিখি আনিছো যে ইন প্ৰিপজিশনটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ স্ট্যাটিক পজিশন বুজাব লাগে স্ট্যাটিক মানে নৰাছৰা বেছি নাই মুভমেন্টটো যেতিয়া আমাৰ কম থাকে নৰাছৰা বেছি না থাকে তেতিয়া আমি কি ইউজ কৰো ইন প্ৰিপজিশনক ইউজ কৰো এক্সাম্পলটো চোৱাচোন কি লিখা আছে এক্সাম্পলত কি লিখা আছে চোৱা they are sitting in the room they are where they are doing what first of all they are doing what they are sitting yoti ki kori ase bohi ase kod bohi ase roomot bohi ase to bohi ase mane gom pai golu je yat amar movement beshi nai yat amar ki মুভমেন্ট আছে নেকি ইয়াত আমাৰ মুভমেন্ট নাই সো আমি লিখিব পাৰো নে নাই নো মুভমেন্ট বুলি কাৰণ বহি থাকা তো আমি গমি পালো যে ইয়াত আমাৰ মুভমেন্ট নাই বুলি সো হেতু কাৰণে এনেকুৱা যদি আমাৰ সেন্টেন্স দি দিয়ে অপচনত যদি আমাৰ দি দিয়ে ইন বা ইনটু বুলি তেতিয়া আমাৰ কাৰেক্ট অপচনটো কোনটো হ'ব আমাৰ কাৰেক্ট অপচনটো হ'ব ইন কিয় সেন্টেন্স পঢ়াৰ পিছতে আমি গম পালো যে ইয়াত আমাৰ মুভমেন্ট বেছি হোৱা নাই ইয়াত আমাক কি বুজাইছে স্ট্যাটিক পজিশন বুজাইছে সো হেতু কাৰণে আমি কোনটো প্ৰিপজিশন ইউজ কৰিম আমি প্ৰিপজিশন ইন ইউজ কৰিম বুজি পাইছো ক্লিয়াৰ হ'ল এতিয়া অন দা আদাৰ হ্যান্ড অপোজিট সাইডটো আমাৰ কি হ'ব এটো তো গমি পাই গৈছা তোমালোকে যতে আমাৰ মুভমেন্টটো থাকিব মানে যতে আমাৰ মোশনটো থাকিব ঠিক আছে তাতে আমি কি ইউজ কৰিম তাতে আমি ইউজ কৰিম ইনটু সোৱাচুন কি লিখা আছে they are coming into the room same sentence কিন্তু খালি ভার্বটো চেঞ্জ কৰি দিলু ভার্বটো খালি চেঞ্জ কৰি দিলু এটা দিলু আমি সিটিং আর এটা দিলু আমি কামিং ঠিক আছে ইয়াত খালি ভার্বটো চেঞ্জ কৰি দিলু সো যেতিয়া আমাৰ ভার্বটো চেঞ্জ হৈ গল তেতিয়া আমাৰ সেন্টেন্সটোৰ মিনিংটোই চেঞ্জ হৈ গল যেতিয়া সেন্টেন্সৰ মিনিং চেঞ্জ হৈ গল আমি গম পালো যে ইয়তি ৰুমত আহি আছে মানে কি মুভমেন্ট হৈ আছে ইয়াত কামিং লিখা আছে মানে কি মুভমেন্ট আছে কামিং লিখা আছে মানে তো কি ইয়াত আমাৰ কি হৈছে মুভমেন্টটো আছে সো যতে আমাৰ মুভমেন্ট আছে তাতে আমি কি ইউজ কৰিম তাতে আমি ইউজ কৰিম ইনটু প্ৰিপজিশন কি ইউজ কৰিম আমি ইনটু প্ৰিপজিশন বুজি পাইছো ক্লিয়াৰ হ'ল বহুতে জানিছিলে সাকে আগত কিন্তু আজি জুনে জুনে ক্লাস কৰি আছে সবৰ আজি ক্লিয়াৰ হৈ যাব ক্লাস হোৱাৰ পিছত সবৰ ক্লিয়াৰ হৈ যাব আৰু কনফিউজন না থাকিব নেক্সট এক্সাম একদম ফালি দিব পুৰো ন ওকে নেক্সট সোয়া কি লিখা আছে मैम লাগিব এন্টোনিম সিনোনিম সবে কৈ আছে मैम এন্টোনিম সিনোনিম এন্টোনিম লৈ আনিব লাগিব ঠিক আছে লৈ আনিম দিয়া প্ৰিপজিশন টু আজি পিছত তো প্ৰিপজিশন না নোৱাৰো আজি প্ৰিপজিশন টু লাষ্ট ক্লাসে এটা কৰাইছিলো প্ৰিপজিশন এটো তো বহুতৰ কনসেপ্ট ক্লিয়াৰ হৈছে আজি টু কনসেপ্ট ক্লিয়াৰ হৈ যাব নেক্সট ক্লাসত আমি বেলেগ টপিক লৈ আনিম PYQ ফলো কৰিলে এক্সাম পাস কৰিম নেকি অবভিয়াসলি কৰিবা কিন্তু কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব প্ৰিপজিশন MCQ
ক্লাছ ল'ব লাগে মেম প্লিজ নাজিৰুল ইছলাম লৈ দিম দিয়া ওকে ওকে কি লিখা আছে চোৱা দুটামান আৰু পেয়াৰ অফ প্ৰিপজিশন লৈ আনিছো কি লিখা আছে একদম বেসিক বস্তু হয় কিন্তু আমি পাহৰি যাও আৰু কেতিয়া জানো বস্তুটো ধুলা পৰি যায় আমাৰ জানাৰ ওপৰত হয় না এইটোক অকমান সাফা কৰি দিব লাগে সো ইয়াত আমাৰ লিখা আছে আকৌ আমি আনিলো ইয়াত ইন আৰু উইদিন মানে আমি ইন বা উইদিনৰ মাজত যদি আমাৰ অপচন দি দিয়ে তেতিয়া আমি কি বুজি লগাম কোড কি লগাম হেতু বুজিব লাগে ইয়াত লিখা আছে যেতিয়া আমাক কমপ্লিশন অফ পিৰিয়ডৰ টাইমৰ কথা ক'ব মানে এটো বস্তু যেটো কমপ্লিট হৈছে বুজাব তেতিয়া আমি ইউজ কৰিব পাৰো ইন আৰু যেতিয়া আমাৰ বিফৰ কমপ্লিশন অফ পিৰিয়ডৰ কথা ক'ব তেতিয়া আমি ইউজ কৰিব পাৰিম উইদিন সেন্টেন্সটো সোৱা সেন্টেন্সটো চালে ক্লিয়াৰ হৈ যাব কি লিখা আছে He will return in a month. He will return in a month. Bracketot likha ase after completion of period. Jetu kamor karone goise, jetu time loi hi kamor karone goise, hetu kam khotom korar pisode hi ki koribo, hi monthot hetu monthoti hi return koribo. Mane ami ki gom palu je hi কামটো হ্যাক কৰাৰ পিছত চাকে হিউ মান্থত হি ব্যাক কৰিব মানে হি উইল ৰিটাৰ্ণ ইন এ মান্থ বাট ইট উইল বি আফটাৰ কমপ্লিশন অফ পিৰিয়ড সো হেতু কাৰণে আমি ইয়াত কি বহাইছো আমি বহাইছো প্ৰিপজিশন ইন বুজি পাইছো সিমিলাৰলি নেক্সট সেন্টেন্সটো কি লিখা হি উইল ৰিটাৰ্ণ উইদিন এ মান্থ within a month যেতিয়া লিখা হৈছে তেতিয়া হৈ গল বিফৰ কমপ্লিশন অফ পিৰিয়ড মানে যেটো টাইম লৈ গৈছে হেতু টাইমৰ আগতি হ'ব পাৰে হি আহি যাব পাৰে ঠিক আছে মানে যেটো টাইম লৈ হি কামৰ কাৰণে গৈছে হ'ব পাৰে হি হেতু টাইমৰ আগত কি কৰিব পাৰে আহি যাব পাৰে সো যেতিয়া হি আগত আহি যাব তেতিয়া আমাৰ কি বহাব লাগিব আমাৰ within টু বহাব লাগিব বুজি পাইছো খালি ডিফাৰেন্স কোত আছে আমাৰ ইয়াত ডিফাৰেন্সটো আমাৰ আছে আফটাৰ আৰু বিফৰৰ মাজত যেতিয়া আমাৰ আফটাৰ কমপ্লিশন অফ পিৰিয়ড টু বুঝাই দিব তেতিয়া আমি ইন টু বহাব লাগিব আৰু যেতিয়া আমাৰ বিফৰ কমপ্লিশন অফ পিৰিয়ড টু আমি গম পাই যাম তেতিয়া আমাৰ বহাব লাগিব উইদিন ঠিক আছে কিন্তু both are correct both are what correct মানে যেতিয়া আমি এনেকুৱা টাইপৰ প্ৰিপজিশন এড কৰি দিও সেন্টেন্সত আমাৰ সেন্টেন্সৰ মিনিংটো বদলি যায় হেতু কাৰণে তো মই কৈছিলো যে প্ৰিপজিশনৰ কাম কি ফাংশনত কি কৈছিলো প্ৰিপজিশনৰ কামই হল নাউনৰ লগত সেন্টেন্সৰ গুটেখিনি বাকি যেটো পোৰশন আছে হেতু কি কৰি দিয়ে কানেক্ট কৰি দিয়ে সেন্টেন্সটো দেখিছানে নাই গুটেকিটা বস্তু সেম কিন্তু যেতিয়া আমি ইন টু লগাইছো আমাৰ সেন্টেন্সৰ মিনিংটো বেলেগ হৈ গল আৰু যেতিয়া আমি উইদিন টু লগাইছো আমাৰ সেন্টেন্সৰ মিনিংটো বেলেগ হৈ গল বেলেগ এনেকুৱা হল যে এটা আমাক বুজাইছে আফটাৰ কমপ্লিশন অফ পিৰিয়ড আৰু আৰেটা আমাক কি বুজাইছে বিফৰ কমপ্লিশন অফ পিৰিয়ড যেটো লগত আমাৰ নিমিলে একো হয় নে নাই আফটাৰ এটা বেলেগ হয় বিফৰ এটা বেলেগ হয় তো চেঞ্জ হল নে নাই আমাৰ চেঞ্জ হল অপোজিট হৈ গল সো বুজি পাইছা ডিফাৰেন্স কিটা বুজি পাইছা কমেন্টত কবা নেক্সট পানী আছে না For the first time new concept clear hokusai okay মানে concept clear hoise no okay you are amazing ma'am concept is clear thank you so much concept clear hoise bhal lagise sai etia ami bujim ki by aru with etu amar pairoti ahem pairot mane bujai diu aru by aru with or major difference to ki hoy aru সেন্টেন্সত আমি একেলগে বহাব পাৰো বাট যেতিয়া আমি বাই বা উইথ বহাও তেতিয়া আমাৰ সেন্টেন্সৰ মিনিংটো কেনেকুৱা চেঞ্জ হয় হেতু আমি চাম ঠিক আছে সেন্টেন্সটো আগত চাইলো তাৰ পিছত আমি বুজিম লিখা আছে the old man was injured by the boy with a stone ঠিক আছে old man was injured by the boy মানে লৰাটোৱে কি কৰিছে ইনজিউৰ কৰিছে কি দি কৰিছে with a stone বুজি পাইছা কোনে কৰিছে মানে ওল্ড ম্যানক ইনজিউৰ কৰিছে যে কোনে কৰিছে লৰাটোৱে কৰিছে সো ইয়াত আমি কি ইউজ কৰিলো দা বয় ইউজ কৰিলো বাট কি দি কৰিছে যেতিয়া আমি হুদিলো তেতিয়া আমাৰ আহি গল উইথ এ ষ্টোন বুজি পাইছো ডিফাৰেন্সটো ব্ৰেকেটত কি লিখা আছে সোৱা উইথ প্ৰিপজিশনক আমি ইউজ কৰো যেতিয়া আমাৰ দেখাব লাগে what or who accompanied someone or something মানে
যেটোৰ লগত আমাৰ কামটো হৈছে মানে ষ্টোন দি তো হি ইনজৰ কৰিছে ন ওল্ড মেনক ইনজৰ কৰিব কাৰণে হি কি কৰিছে হি ষ্টোনৰ হেল্পটো লৈছে তো এক কোম্পানী কি কৰিলে ষ্টোনে এক কোম্পানী মানে জানা নাই সাথ দিছে হয় না নাই তো ইয়াত যে ষ্টোনে কি কৰিছে ষ্টোনে হি সাথ দিছে মানে ষ্টোনটো হি লৈছে যাতে হি কি কৰিব পাৰে ওল্ড মেনক হি কি কৰিব পাৰে ইনজৰ কৰিব পাৰে হয় না নাই সো হেতু কাৰণে আমি ইয়াত কি প্ৰিপজিশন ইউজ কৰিছো আমি ইন প্ৰিপজিশন ইউজ কৰিছো সো আমি ইন প্ৰিপজিশনটো কেতিয়া ইউজ কৰো যেতিয়া আমাৰ দেখাব লাগে what or who accompanied someone or something refers to an agent amar hol refers to an agent mane amar koise etu by to ami ketia use ko tumalokok agoto koisu jetia ami preposition of agent to poraisilo tumalokok agot okman agot tetia mo koisu tumalokok jetia amar agent bujabo lage mane kaam to korise kune jetia amar bujabo lage tetia ami ki use koru most of the time ami use koru by preposition ok ki use koru by preposition ok বুজি পাইছো ক্লিয়ার সো যেতিয়া আমাৰ এজেন্টক বুজাব কোনে কামটো কৰিছে যেতিয়া বুজাব আমি বাই প্ৰিপজিশনক ইউজ কৰিম আৰু কি দি কামটো কৰিছে যেতিয়া আমি বুজাব যাম তেতিয়া আমি ইউজ কৰিম উইথ প্ৰিপজিশনক বুজি পাইছো ক্লিয়ার হৈছে নে পাহৰিতো না যাবা ন পৰীক্ষাত গৈ খালি ভুল নকৰিবা বাই আৰু উইথৰ ডিফাৰেন্সটো বুজি পাইছা নে আজি মনত ৰাখিব লাগিব মুভিং টু দ্য নেক্সট ওয়ান কি লিখা আছে চোৱা ओके কি লিখা আছে সোয়া বিফোর লিখা আছে একফালে আটাফালে লিখা আছে আমাৰ ইন ফ্ৰন্ট অফ সো এটু আমাৰ একচুয়ালি কি বুজায় আকো সোয়া ইয়াত আমাৰ কমপ্লিশন আৰু আফটার বিফোৰৰ কামটো আহি গৈছে কি লিখা আছে সোয়া বিফোর আমি ইউজ কৰো যেতিয়া আমাৰ লাইক কমপ্লিশন অফ পিৰিয়ডৰ পিছত কামটো কৰিব পাৰো তেতিয়া আমি বিফোৰটো ইউজ কৰিব পাৰো আৰু ইন ফ্ৰন্ট অফ যেতিয়া আমি ইউজ কৰো তেতিয়া আমাৰ বিফোৰ কমপ্লিশন অফ পিৰিয়ড যেতিয়া বুজাব লাগে তেতিয়া আমি ইউজ কৰো এতিয়া সোয়া শুন ডিফাৰেন্সটো সোয়া কেনেকুৱা হৈছে আমি সেন্টেন্স পঢ়িলে গম পাবা হি কেম বিফোৰ মি হি কি কৰিছে আমাৰ আগতেই আহি গৈছে ঠিক আছে যেতিয়া আমি ইন ফ্ৰন্ট অফ লিখিলো তেতিয়া কেনেকুৱা হ'ল ডোন্ট পাৰ্ক ইয়োৰ বাইক ইন ফ্ৰন্ট অফ দ্য গেট এতিয়া এটা কথা তোমালোকক কৈ দিও বিফোৰ আৰু ইন ফ্ৰন্ট অফ যেটো আছে আমাৰ প্ৰিপজিশন এটোৰ মাজত ডিফাৰেন্স কিন্তু বেছি নাই ডিফাৰেন্স টু কিয় বেছি নাই কাৰণ আমি এজ এ সিনোনিমো ধৰিব পাৰো বিফোৰ আৰু ইন ফ্ৰন্টক আমি সিনোনিমো ধৰিব পাৰো কাৰণ আমাৰ আলটিমেটলি বিফোৰ আৰু ইন ফ্ৰন্ট অফ কি বুজাইছে আগফালে বুজাইছে ঠিক আছে মানে আগত বুজাইছে সো হেতু কাৰণে কেতিয়া বা আমি বিফোৰ আৰু ইন ফ্ৰন্ট অফ এটা আৰটা জাগাত মানে কি লাইক এটাৰ জাগাত আৰটা ইউজ কৰিব পাৰো বা আৰটা জাগাত এটা ইউজ কৰিব পাৰো কিয় কৰিব পাৰো কাৰণ মিনিং টু ন কম মানে মোৰ অৰ লেস এটো কি হয় আমাৰ সিমিলাৰ হয় কি হয় সিমিলার হয় কারণ যতে যতে আমার ডিফারেন্স আছে হেতু আমার বুজিব লাগিব যতে যতে আমার সিমিলারিটিস আছে হেতু আমার বুজিব লাগিব সো এনেকো আমাক অপশন দি দিব পারে সো তোমালোকে যদি অপশন বিফোর টিক কৰা তেতিয়া হলে তোমালোকৰ কারেক্ট হৈ যাব পারে আৰু ইন ফ্রন্ট অফ যদি তোমালোকে টিক কৰা হেতু হলে আমাৰ কারেক্ট হৈ যাব ঠিক আছে বুজি পাইছো ক্লিয়ার হল ইমান টাফ নাছিলে এটো সিমিলারিটিস টু গম পাইছা তোমালোকে যে এটাৰ লগত এটাৰ সিমিলারিটিসও আছে কিছুমান কাৰণ বিফোরও আমাক কি বুজায় আগে বুজায় হয় না নাই আৰু ইন ফ্রন্ট অফ কি বুজায় আগফালে বুজায় সো আলটিমেটলি আগতে বুজাইছে হয় না নাই সো এটো কাৰণে মিনিং টু সেম হেতু কাৰণে আমি এটাৰ জায়গাত এটা আমি ইউজ কৰিব পাৰো ওকে এটো চোৱাচোন কি লিখা আছে এটো মজাৰ হয় এটো চোৱা কি লিখা আছে টেলিগ্রাম টু মই আহা নাই ৰে টেলিগ্রামত নাই মই টেলিগ্রামত আহিব লাগিব बहुत ভাল লাগিল मैम रामायण बर्मन ओके थैंक यू ओके ইয়াত কি লিখা আছে সোয়া এট আৰু ইন লিখা আছে মানে এট আৰু ইনটো লৈ আমাৰ মানে কেতিয়া কি হৈ যায় কনফিউজন লাগি যায় বহুত বেয়াকে কনফিউজন লাগে ঠিক আছে সো এইটো বেয়াকে যাতে কনফিউজন না লাগে আজি বুজাই দি আছো এটা সেন্টেন্সতে আমি এট ইউজ কৰিছো ইন ইউজ কৰিছো এটা সেন্টেন্সতে ইউজ কৰিছো ঠিক আছে কিন্তু সোৱাচোন ডিফাৰেন্সটো গম পাবা চাগে তোমালোকে প্রথমত কি লিখা আছে হি লিভস ঠিক আছে হি লিভস হি টু হল সাবজেক্ট লিভস টু হল আমাৰ ভার্ব তাৰ পিছত আমি প্ৰিপজিশন এড কৰি দিলো এট তাৰ পিছত গমতি নগৰ কিবা আমি গম পালো যে গমতি নগৰ যে আমাৰ লিখা আছে ইয়াত আমি গম পাইছো যে এটো কোনো নগৰ সগৰ হ'ব গলি চলি হ'ব ঠিক আছে ইন লখনৌ
লক্ষ্ণৌ বুজাইছে জাগা বুজাই দিছে হেতু আমাক জাগা বুজাইছে ডিফাৰেন্সটো কি হৈছে চোৱাচোন এটটো আমি ইউজ কৰিছো উইথ স্পেসিফিক টাইমস এন্ড প্লেसेस মানে যেটো সেন্টেন্সত আমাক একদম স্পেসিফিক্যালি কৈ দিব ঠিক আছে যে হেতু জাগা বা হেতু টাইম যেতিয়া আমাক স্পেসিফিক্যালি কৈ দিব তেতিয়া আমি এট প্ৰিপজিশনক ইউজ কৰিম বুজি পাইছো আকৌ কৈ আছো যেতিয়া আমাৰ সেন্টেন্সত স্পেসিফিক্যালি আমাক কৈ দিব যে হেতু জাগা বা হেতু টাইম তেতিয়া আমি কি ইউজ কৰিম আমি এট প্ৰিপজিশন ইউজ কৰিম ওকে আৰু যেতিয়া আমাক স্পেসিফিক নবুজায় একো আমাক যেতিয়া কিবা এটা স্পেসিফিক নবুজাব এটো হ'ব পাৰে টাইম এটো হ'ব পাৰে আমাৰ প্লেস তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইউজ কৰিম ইন প্ৰিপজিশনক বুজি পাইছো ক্লিয়াৰ হ'ল আমাৰ এনেকা সেন্টেন্স দি দিয়ে কিন্তু এক্সামত হি লিভস এট গোমতীনগৰ ইন গোমতীনগৰ নহব কাৰণ আমাক স্পেসিফিক্যালি নগৰৰ নামটো মেনশন কৰি দিছে গোমতীনগৰ ঠিক আছে সো এটো কাৰণে আমি ইয়াত কি বহালো এট বহালো ইন লক্ষ্ণৌ বহুত বড় জায়গা হয় কিন্তু স্পেসিফিক্যালি কোৱা নাই লক্ষ্ণৌৰ কোন জায়গাৰ কথা কোৱা আছে হয় না নাই সো হেতু কাৰণে আমি ইয়াত কি বহাইছো আমি প্ৰিপজিশন ইন বহাইছো সো ইন প্ৰিপজিশন বহাও আমি লেস স্পেসিফিক থিংছৰ লগত লেস স্পেসিফিক টাইমস হ'ব পাৰে লেস স্পেসিফিক প্লেसेस হ'ব পাৰে সো একেলগে যদি আমি ক'ব বিচাৰো তেতিয়ালে আমি ক'ব বিচাৰো যে ইনটো আমি ইউজ কৰো লেস স্পেসিফিক থিংছৰ লগত হয় না নাই আৰু এটটো আমি ইউজ কৰো যেটো বস্তুক আমাৰ স্পেসিফিক্যালি বুজায় ওকে মুভিং টু দ্য নেক্সট ওয়ান কি লিখা আছে সুবা এটো বহুত ফেমাস হয় আজি সিজনটো মজা লাগিল বহুত ওকে मैम केतियाबा आमी पाहरी जाओ किंतु आपुनार हिकुआ 100% क्लियर আছে थैंक यू सो मच एटुई কৈ আছো আমাৰ আমি জানো এনেকা নহয় যে আমি নাজানো বুলি আমি জানো আমি হৰুৰ পৰা প্ৰিপজিশন কৰি আইছো হয় না এনেকা নহয় যে আমি কনসেপ্টৰ বেপাৰত একো নাজানো আমি জানো কিন্তু উইথ দ্য প্যাসেজ অফ টাইমৰ লগত কি হৈ যায় আমি বস্তুটো লৈ ইমান ডিল নকৰো ন সো হেতু কাৰণে আমাৰ হেতু বস্তুৰ ওপৰত আমাৰ ধুলা পৰি যায় হেতু বস্তু যেতিয়া আমি প্ৰ্যাকটিস কৰো ক্লাস কিটা কৰি থাকো ভালকে শুনা ট্রাই কৰো বুজা ট্রাই কৰো তেতিয়া কি হয় আমাৰ কনসেপ্টস কিটা ক্লিয়াৰ হৈ যায় কনসেপ্ট জি হ'ব পাৰি ইটস নট জাস্ট अबाउट ইংলিশ আমি খালি ইংলিশৰ কথা কোৱা নাই কিন্তু আমি অল সাবজেক্টৰ জেনাৰেলি কৈ আছো আমি পাৰ্টিকুলাৰলি কোৱা নাই আমাৰ জি সাবজেক্ট হোক জি কনসেপ্ট হোক আমি জানো এনেকা নহয় যে আমি নাজানো বুলি কিন্তু হেতু বস্তু আমি যেহেতু আমি প্ৰ্যাকটিস নকৰো আমি এটো লৈ ডিল নকৰো হেতু কাৰণে আমাৰ কি হৈ যায় হেতুত আমাৰ কনফিউজন আহি যায় আমাৰ ধুল পৰি যায় ওকে ক্লাসটো হেক হ'ব এতিয়া বেছি নাই বাকি লাষ্ট বিটুইন আৰু এমাংগৰ মাজত ডিফাৰেন্সটো কি আছে সোৱা The tournament was played between South Africa and Australia. ঠিক আছে ইয়াত আমাৰ দুটামান প্লেসৰ নাম কৈছে এটা কৈছে সাউথ আফ্ৰিকা আৰু এটা কৈছে অস্ট্রেলিয়া সো হেতু কাৰণে আমি ইয়াত কি বহাইছো আমি বহাইছো between ঠিক আছে ইয়াত এটো হ'ব referring to people or things ইয়াত টু টু আমাৰ TWO হ'ব সো between আমি কেতিয়া ইউজ কৰো between আমাৰ ইউজ কৰো যেতিয়া আমাৰ দুটা মানুহ বা দুটা বস্তুৰ মাজত কিবা বুজাব লাগে মনত ৰাখিবা যেতিয়া আমি দুটা মানুহ বা দুটা বস্তুৰ মাজত যেতিয়া আমাৰ কিবা বুজাব লাগে তেতিয়া আমি কি ইউজ কৰো আমি ইউজ কৰো between ঠিক আছে আৰু এমাং আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ এটাছে বেছি বা দুটাছে বেছি মানুহ বা বস্তুৰ কথা বুজাব লাগে তেতিয়া আমি কি ইউজ কৰো আমি ইউজ কৰো এমাং সেন্টেন্সটো কি লিখা আছে সোৱা সেন্টেন্সটো কি লিখা আছে সোৱা The sweets were distributed among the children. ইয়াত children কৈছে ন children কৈছে ন মানে বহুত কিটা হ'ব পাৰে আমাৰ পাঁচটা হ'ব পাৰে আমাৰ 10টা হ'ব পাৰে আমাৰ 3টা হ'ব পাৰে আমাৰ 4টাও হ'ব পাৰে মানে more than 2 গম পাইছো আমি সো যতে আমি more than 2 গম পাম তাতে আমি কি ইউজ কৰিম তাতে আমি ইউজ কৰিম প্ৰিপজিশন among খালি যে মানুৰ লগত হ'ব এনেকা নহয় কিন্তু মনত ৰাখিবা থিংছৰ লগতো এটো রুল এপ্লিকেবল মানে আমি যদি মানুৰ লগত এটো রুল কৰি আছো তেতিয়া হলে আমি থিংছৰ লগতো সেম রুলি এপ্লাই কৰিম সিমিলারলি বিটুইনৰ লগতো এটো হ'ব দুটা মানুৰ মাজত যদি কিবা আমাৰ ভগাই দিব লাগে তেতিয়া আমি বিটুইন টু ইউজ কৰো বা দুটা বস্তুৰ মাজত যদি আমাৰ কিবা ভগাই দিব লাগে তেতিয়াও আমি কি ইউজ কৰো বিটুইন টু আমি ইউজ কৰো বুজি পাইছো ক্লিয়াৰ হ'ল Next, beside or besides.
কি লিখা আছে beside আৰু besides-ৰ মাজত ইয়াত আমাৰ লিখা আছে she was beside me ব্ৰেকেটত লিখা আছে location of something ঠিক আছে নেক্সট সেন্টেন্সত লিখা আছে he bought some fruits besides vegetables in addition to or moreover যেতিয়া আমি লোকেশন ৰিলেটেড কিবা বুজাব যাও মানে হি ক'ত আছে হি আছে আমাৰ beside me ঠিক আছে সো আমি যেতিয়া কৈছো beside me হেতুত আমি কি বুজাইছো আমি লোকেশনে বুজাইছো হয় না আমি প্লেসটো বুজাইছো ক'ত আছে beside me আছে ঠিক আছে সো যেতিয়া আমি কিবা এটা বস্তু লোকেশন বুজা ট্রাই কৰিবা beside আৰু besides-ৰ মাজত সবৰ কনফিউজন থাকে আৰু আহিও যায় এক্সামত আমাক দিয়ে এটোৰ ওপৰত যেতিয়া আমাৰ কিবা এটা বস্তু লোকেশনটো বুজাব লাগে তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ কৰো beside to যেটোৰ পিছত আমাৰ s নাই ঠিক আছে আৰু যেটোৰ পিছত আমাৰ s আছে এটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ কিবা এটা এডিশনাল বস্তু বুজাব যাও এডিশনাল মানে ইয়াত কি লিখিছে he bought some fruits besides vegetables মানে হি ভেজিটেবলসও কিনিছে কিন্তু তাৰ লগত হি কি কিনিছে ফলও কিনি আনিছে হয় নে নাই সেই যে ফল কিনি আনিছে এটো কি হল এটো এডিশনাল বস্তু হল নে নাই এটো এটা এডিশনাল বস্তু হল নে নাই যেহেতু ইয়াত আমাৰ ভেজিটেবলস আনিছে হি তাৰ লগত যেতিয়া হি ফ্ৰুটসও কিনি আনিছে এটো আমাৰ এডিশনাল হৈ গল সো হেতু কাৰণে আমি ইয়াত কি প্ৰিপজিশন ইউজ কৰিছো আমি ইয়াত ইউজ কৰিছো besides প্ৰিপজিশনটো মনত থাকিব beside আৰু besides টো মনত থাকিব হেতুৰ লগত কিন্তু হেতুৰ কোনো মিল নাই মিনিংটো কিন্তু বেলেগ হয় কিন্তু খালি স্পেলিংটো আমাৰ সেম হৈ যায় এটাৰ পিছত s আছে এটাৰ পিছত s নাই কিন্তু মিনিং বেলেগ কিন্তু beside আমাৰ লোকেশনৰ লগত ৰিলেট কৰি কও আমি আৰু besides আমি কি লগত কও যেতিয়া আমাৰ এডিশনাল কিবা বুজাব যাও বুজি পাইছো ক্লিয়াৰ নেক্সট কি লিখা আছে since for বহুত পপুলাৰ since for বহুত পপুলাৰ আমাৰ এটো টাইম দিলো অকমান চাই লোৱা কি লিখা আছে সোয়া since আৰু for আমি আগতে বুজাইছিলো সাকে আমাৰ কিবা এটা বেলেগ আৰু টপিকতো মই বুজাইছিলো মই গুটেই কিটা টপিকছত তোমালোকক এডিশনাল বস্তু জিমান পাৰিছো দিছো বুজাইছো এক্সট্ৰাকে সাকে আমাৰ ভয়েস চেঞ্জ বাই টেন্সত বুজাইছো সাকে সো ইয়াত মই আকৌ কৰি আছো এটো আকৌ লৈ আনিছো ইয়াত কি লিখিছো সোয়া মই কৈ দিছিলো তোমালোকক since আমি কেতিয়া ইউজ কৰো এটো আৰু বেছি ইলাবোৰেটলি নবুজা মই অলৰেডি বুজাইছো আগত এটো since আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ পয়েন্ট অফ টাইম বুজাব লাগে ঠিক আছে এটা পার্টিকুলার পয়েন্ট অফ টাইম যেতিয়া আমাৰ বুজাব লাগে তেতিয়া আমি কি ইউজ কৰো since অক ইউজ কৰো কিন্তু যেতিয়া আমি পিৰিয়ড অফ টাইম বুজাব যাও পিৰিয়ড অফ টাইম যেতিয়া আমি বুজাব যাও তেতিয়া আমি কি ইউজ কৰো for অক ইউজ কৰো সেন্টেন্স আমাৰ দুটা মান লিখি আনিছো ইয়াত কি লিখা আছে সোয়া boys have been playing football for 5 hours ইয়াত আমাৰ পিৰিয়ড অফ টাইম বুজাইছে সো হেতু কাৰণে আমি ইয়াত কি ইউজ কৰিছো for to ইউজ কৰিছো and second sentence to ki likha ase girls have been studying in since morning so morning or pora mane ratipuar pora pori ase girls kita so yat amar ki bujaise point of time bujaise so hetu karone amar yat preposition ami ki use korisu ami since preposition use korisu etu bahute jane hetu moi koraisu class so hetu moi pahuri jua nai sake tumaluke next one ki likha ase soa across aru through likha ase across to আমি কেতিয়া ইউজ কৰো যেতিয়া আমি ওপেন স্পেস ৰিলেটেড কিবা এটা কথা কও ওপেন স্পেস ৰিলেটেড কিবা যেতিয়া আমি কব বিচাৰো তেতিয়া আমি across to ইউজ কৰো আৰু through to আমি কেতিয়া ইউজ কৰো যেতিয়া আমি ক্লোজ স্পেসৰ কথা কও তেতিয়া আমি through to ইউজ কৰো দুটামান সেন্টেন্স আনিছো কি লিখা আছে সোয়া once my father traveled across India once my father traveled across India to India to bahut horu bostu nohoy to India to dangor bostu hoy no so space to bahut ase India kot jabo para bahut dangor country hoy etu hoy ne nai so jehetu yat space to amar open hoy jaga to dangor hoy so hetu karone ami yat kintu through use kora nai ami ki use korisu across use korisu kintu jetia amar jaga to horu space to kom thakibo tetia ami ki use koru through use koru for example ki likha ase the thief invaded the house through the window taru kiman space hobo amar horu okoman window bonaoe ami hoy na nai so thief to ki korile sutu kot polale sutu window pora polaise hoy na nai so space besi puwa nai jeneka teneka ulai goise aru so hetu karone yat ami kintu across use kora nai ami ki use korisu ami use korisu through preposition mona thakibo ne across aru through majo difference to buji paisa na okay next
সো আজিৰ ক্লাছৰ কাৰণে ইমানটুকুই আছিলে আশা কৰোঁ তোমালোকৰ ভাল লাগিছে এণ্ড যিমানকেইটা কৰাইছোঁ গোটেইকেইটা প্ৰিপজিশ্যনেই আমাৰ একচুৱেলি ইম্পৰ্টেণ্ট হয় কাৰণ এইকেইটা প্ৰিপজিশ্যন আমাৰ আহিব এনেকুৱা নহয় নাহিব বুলি অপশ্যনত আমাৰ থাকিবই এটা না এটা কিবা এটা থাকেই আমাৰ আহি যায় কমন আহি যায় সো এইটো তোমালোকেও অলৰেডি জানা এনেকুৱা নহয় যে মেমে খালি জাষ্ট আমাক ফেক কৰি আছে এনেকুৱাতো নহয় এইটো সঁচা হয় আৰু এইকেইটা প্ৰিপজিশ্যন আমাৰ নৰ্মেলি দি থাকে যি এক্সাম হওক আমাৰ আহি যায় এণ্ড আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে এইটো হেল্পফুল থাকিব বেনিফিচিয়েল থাকিব এণ্ড নেক্সট ক্লাছত যদি পাৰোঁ টাইম তেতিয়াহ'লে মই চিননিমছ আৰু এণ্টনিমছৰ কাৰণে কনচেপ্টছকেইটা লৈ আনিম MCQs নানো এণ্ড লগত থাকিবা লগ পাম নেক্সট ক্লাছত ভালকৈ থাকিবা মা দেউতাৰ খেয়াল ৰাখিবা থেংক ইউ ফৰ লিছনিং থেংক ইউ ফৰ জইনিং এণ্ড লাভ